এই মুহূৰ্তত উপস্থিত আছোঁ, সোণাপুৰত উপস্থিত আছোঁ আৰু এই সোণাপুৰ হ'ল দিছপুৰ সমষ্টিৰ অন্তৰ্গত আৰু গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত। গুৱাহাটী লোকসভাক প্ৰতিনিধিত্ব কৰিছে কনৌজাই আৰু ইয়াৰ স্থানীয় বিধায়ক হ'ল অতুল বৰা ডাঙৰীয়া। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা ইয়াক প্ৰতিনিধিত্ব কৰিছে, কিন্তু সমষ্টি পুনৰ্নিৰ্ধাৰণ পাছত এই সমষ্টিৰ নাম সলনি হৈছে আৰু এই সমষ্টি সংৰক্ষিত হৈছে, SCৰ কাৰণে সংৰক্ষিত হৈছে আৰু 34 নম্বৰ হৈছে এয়া ডিমৰীয়া বিধানসভা সমষ্টি আৰু অৱশ্যে বিধানসভা সমষ্টি ডিমৰীয়া নকৈ গঠন হ'লেও ই গুৱাহাটী লোকসভাৰ 5 নম্বৰ গুৱাহাটী লোকসভাৰ অন্তৰ্ভুক্ত হ'ব। মই ট্ৰাইবেল সংঘৰ লোক ইয়াত উপস্থিত আছে। মই প্ৰথমতে তেওঁলোকৰ ওচৰলৈ যাব খুজিছিলোঁ। কোনফালে আছিলে ট্ৰাইবেল সংঘৰ লোক? মই আপোনাৰ পৰা এটা কথা, আপুনি থিয় হৈ দিলে ভাল হ'ব। আপোনাৰ পৰা এটা কথা জানিব খোজোঁ যে ইয়াৰ যিগৰাকী সাংসদ কুইন ওজা বাইদেউ, তেওঁ আপোনালোকৰ কাৰণে এই সোণাপুৰবাসীৰ বাবে যি কৰিলে আপোনালোক সন্তুষ্ট হ'ব পাৰিছেনে নাই? হয়, আমি এই ক্ষেত্ৰত একেবাৰে সন্তুষ্ট নহয়। আজিলৈকে আমি কুইন ওজা বাইদেউক আমাৰ এই ডিমৰীয়া সমষ্টিটোৰ হৈ বা গোটেই মানে আমাৰ এই সমস্যাবিলাকক লৈ তেখেতে সংসদত বা যিটো পাৰ্লিয়ামেণ্টত যিখিনি আমাৰ সমস্যাক লৈ পেলাই উত্থাপন কৰিব লাগে সেইখিনি আজিলৈকে আমি উত্থাপন কৰা দেখা নাপালোঁ। আমাৰ ইয়াত ডিলিমিটেশ্যন হৈ গ'ল। ডিলিমিটেশ্যনৰ পিছত আমাৰ নতুনকৈ ইয়াত ডিমৰীয়া সমষ্টি হ'ল। আমি খুব আনন্দিত হৈছিলোঁ, ডিমৰীয়া সমষ্টি পাইছোঁ। কিন্তু ডিমৰীয়া সমষ্টি দিয়াৰ পিছতো তেখেতসকলে আমাৰ এই যিটো SC ৰিজাৰ্ভেশ্যন হ'ল, গতিকে এইটো ৰিজাৰ্ভেশ্যনত আমি একেবাৰে হেপী নহয়। গতিকে এইটো আমাৰ ট্ৰাইবেলসকলৰ কাৰণে ইয়াত এইটো এটা ডাঙৰ দুখ থাকিলে। গতিকে এই পৰিণামটো তেখেতসকলে বাইদেৱে ইয়াৰ পিছত নিশ্চয় পাব। আৰু আমাৰ এই ইয়াত এটা ডাঙৰ সমস্যা হৈ আছে, মই আপোনাক কৈ দিছোঁ। এই গোটেই সমস্যাখিনি আমি ভোগ কৰি আছোঁ। আমাৰ যিটো বসুন্ধৰাৰ নামত যিটো আজি 1 কথা 5 লেচাৰ প্ৰথমতে কৈছিলে যে আমাক এইটো সম্পূৰ্ণ ফ্ৰী দিয়া হ'ব, কিন্তু বৰ্তমান চৰকাৰখনে এইটো আমাক আজিলৈকে ফ্ৰী নিদিলে। প্ৰত্যেক দিনাই কমপ্লেইন আহে, ট্ৰাইবেল সংঘলৈকে কমপ্লেইন আহে যে মোৰ 1 কথা 5 লেচাৰ মাটিৰ প্ৰিমিয়াম আহিছে আপোনাৰ 1.5 লাখ টকা। হাজিৰা কৰি খাই থকা মানুহ এজনে এই 1.5 লাখ টকা ক'ৰ পৰা দিব? মোক যদি উঠাইও দিয়ে, এয়া মাটি এনেকুৱা নহয় যে তেখেতসকলে কিনি লৈছে। যুগান্তৰ পৰা তেখেতসকলে ঝুৰি কাটি লৈ পেলাই থকা মাটি আজি ঘৰ, সেইখিনি তেখেতৰ নামত উঠাবৰ কাৰণে যিটো পানিছমেণ্টেই বুলি ক'ব লাগিব, এক প্ৰকাৰৰ আমি পানিছমেণ্টেই বুলি ক'ব লাগিব। কাৰণ এই হাজিৰা কৰি খাই থকা আমাৰ যিবিলাক জনজাতীয় লোক, তেখেতসকলে 1.5 লাখ টকা দি পেলাই তেখেতৰ নামত এই মাটিখিনি কেনেকৈ উঠাব? মোক আৰু এটা কথা কওক। মই বুজিছোঁ এইটো ভূমিপুত্ৰসকলৰ ক্ষেত্ৰত নিশ্চয় বঞ্চনাৰ কথা আহিব, মই আহিম সেই প্ৰসংগত। কিন্তু মই এটা কথা ক'ব খুজিছোঁ, সোণাপুৰবাসীৰ বাবে সাংসদগৰাকীয়ে কিবা কৰিছেনে? আজিলৈকে আমি তেনেকৈ কোনো কৰা দেখা নাই। আৰু যদি ক'ৰবাত কৰিছে, আমাৰ তেখেতসকলৰ বিভাগীয়বিলাক আছে, গতিকে তেখেতসকলে ক'ব। কিন্তু আমি আজিলৈকে তেনেকুৱা এইটো বোলে সাংসদে কৰিছে তেনেকুৱা আমি আজিলৈকে দেখা নাই। নিশ্চয় মই বিজেপিৰ প্ৰতিনিধিৰ ওচৰলৈ যাম। বিজেপিৰ প্ৰতিনিধিৰ ওচৰলৈ নিশ্চয় তেওঁলোকে ক'ব লাগিব। তেওঁলোকে নিশ্চয় আজি এই মুহূৰ্তত এই অনুষ্ঠানত জনাব লাগিব যে ইয়াৰ সাংসদগৰাকীয়ে সোণাপুৰবাসীৰ বাবে কোনো কাম নকৰাৰ অভিযোগ উঠিছে। কোনে ক'ব বিজেপিৰ পৰা? কোনে ক'ব? এই প্ৰশ্নৰ উত্তৰ কোনে দিব? আপুনি দিব। দাদা উঠি দিয়ক, বেয়া নাপালে। যে যিটো অভিযোগ কৰিছে যে সাংসদগৰাকীয়ে সোণাপুৰবাসীৰ বাবে কোনো কাম কৰা নাই, সাংসদবাসীয়ে সোণাপুৰবাসীৰ লগত কোনো জনসম্পৰ্ক ৰখা নাই, কি কয়? ধন্যবাদ জনাইছোঁ। আজি এই ব্যতিক্ৰম অনুষ্ঠান যি NB নিউজে যে ইয়াত আয়োজন কৰিছে, তেখেতসকলক, উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ। আৰু উপৰোক্ত বক্তা যিগৰাকী ট্ৰাইবেল সংঘৰ পৰা যিগৰাকী ব্যক্তিয়ে কৈছে যে কুইন ওজা বাইদেৱে ইয়াতে একো কৰা নাই, ইয়াতে নাই কৰা বুলি ক'লেও কথা নহয়। তেখেতে যথেষ্ট পৰিমাণে ইয়াতে কিছু কাম বন কৰি আছে। যিহেতু চৰকাৰৰ পৰা আঁচনিসমূহ আহিছে, ইয়াত য'ত নেকি MLA আছে, সেই MLA থকা সমষ্টিত কিছু কাম কম কৰিছে। আৰু য'ত নেকি ভাৰতীয় জনতা পাৰ্টিৰ MLA নাই, তাত তেওঁলোকে কামৰ পৰিমাণটো অকণমান বঢ়াইছে। গতিকে মই কোনো উপৰোক্ত বক্তাই এই কথাষাৰে ক'ব খুজিছোঁ, যেনে পূব গুৱাহাটীত তেওঁৰ আমাৰ হেৰি নহয়, সহযোগী দল আমাৰ আছে যদিও তেখেতৰ তাত কাম কৰিছে। পশ্চিম গুৱাহাটীত কৰিছে। গতিকে বিভিন্ন য'ত নেকি আমাৰ MLA নাই, তাত তেওঁ কৰাৰ ব্যৱস্থা কৰিছে। গতিকে নাই কৰা বুলি কোৱা নাই। ডিমৰীয়াত ইয়াত দিছপুৰ সমষ্টিৰ যেতিয়া বিধায়ক আছে, বিধায়কজনৰ জৰিয়তেও ইয়াতে যথেষ্টখিনি কাম হৈ আছে। আৰু মই আকৌ আজি এটা কথা আপোনালোকক ইয়াত এই NB নিউজৰ এই বাকৰিত ক'ব বিচাৰিছোঁ যে প্ৰশান্ত বড়ো ভৱনৰ নামত দিগাৰুত এটা যিটো নেকি বহু দিনৰ পৰা আমাৰ এটা আভ্যাস আছিল, সেই অনুষ্ঠানটোৰ কাৰণে প্ৰায় যথেষ্টখিনি টকা দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ মোটামুটি 2-এদিনৰ ভিতৰতে ইয়াৰ কাম আৰম্ভ কৰিব। কাৰণ মই এইখিনি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। নিশ্চয় মই আৰু ইফালৰ পৰা আপুনি কিবা এটা কওক। কুইন ওজাৰ ক্ষেত্ৰত কথাটো বাইদেৱে যিখিনি কাম কৰিছে, মই ভাবোঁ বহুত কৰিছে। কথাটো হ'ল ভালদৰে কাম কৰাৰ কাৰণে সেইটো আলোচনা হোৱা নাই। আপোনালোকে জানে এজন সাংসদে কাম কৰিছে, কাম একোৱে কৰা নাই। যিজন মানুহে কাম কৰা নাই
কিন্তু DC অফিচত গমে পাইছে কাম কৰাৰ এটা লিষ্ট ওলাই লৈছে বাইদেউৰ ক্ষেত্ৰত এইটো ব্যতিক্ৰম বাইদেউ বিভিন্ন স্থানত আমাৰ ভিতৰুৱা মালৈবাৰী অঞ্চল ঔজাৰী অঞ্চল বিভিন্ন স্থানত তেওঁ কাম কৰিছে আৰু এটা কি কি কৰিছে এই অঞ্চলবোৰত ধৰক সৰু ৰাস্তা বাউণ্ডাৰী ৱাল কনষ্ট্ৰাকশ্যন এনেকুৱা যথেষ্ট কাম কৰিছে আপোনালোকে নক'ব মোক কথা ক'বলৈ দিয়ক আমি আপোনালোকক ধন্যবাদ জনাইছোঁ এটাই কথা আপোনালোকে চিন্তা কৰিব লাগিব শুনক কথাটো হ'ল 2019 চনত যিটো সাধাৰণ নিৰ্বাচন 19 চনৰ কওক মই আপোনালোকৰ ওচৰলৈ যাম কওক 2019 চনৰ সাধাৰণ নিৰ্বাচনত তেখেতে নিৰ্বাচিত হৈ আমাৰ সন্মানীয় লোকসভা এই গুৱাহাটী সমষ্টিৰ সাংসদ হিচাপে হৈছিল কিন্তু আমাৰ দুৰ্ভাগ্যৰ কথা যে সেই সময়ৰ পৰা আপোনালোকে জানে যে 2 বছৰ সম্পূৰ্ণ কোভিড কালত গুচি গৈছে দেশৰ উন্নয়ন স্থবিৰ হৈ গৈছিল কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত হোৱা চৰকাৰৰ কাৰণে এই আমাৰ উন্নয়ন স্থবিৰ হোৱা নাই সাংসদ পুঁজি তেখেতসকলৰ বন্ধ কৰা হৈছিলে আৰু তেখেতসকলৰ দৰমহা কৰ্তন কৰা হৈছিলে এই সময়তো সাহসেৰে আমাৰ সাংসদ মহোদয় চৰকাৰৰ সমৰ্থন ৰাইজৰ সমস্যাৰাজি সাংসদত উত্থাপন কৰি আছে আৰু মই ভাবোঁ আমাৰ লোকসভাৰ এজন সদস্যই দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰে আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশৰ সুশাসন আৰু বিকশিত ভাৰতৰ সংকল্প লোৱা হৈছে আমি সকলোৱে এইটো স্বীকাৰ কৰিব লাগিব যে ভাৰতবৰ্ষৰ প্ৰতিজন সাংসদ অকল সাংসদ পুঁজিৰ কামৰ কাৰণে নিৰ্বাচিত হোৱা নাই এখন উন্নয়নশীল ৰাষ্ট্ৰৰ কাৰণে ৰাইজে ভোট দিছে মোদী ডাঙৰীয়াৰ নেতৃত্বত হোৱা চৰকাৰৰ কাৰণে ভোট দিছে সোণাপুৰত তাৰমানে যথেষ্ট বিকাশ হৈছে ডেফিনেটলি হৈছে ডেফিনেটলি মই আপৰ পৰা কোনে ক'ব আপৰ সুধিব খোজোঁ যে যিটো দাবী কৰা হৈছে সোণাপুৰত আমূল পৰিৱৰ্তন কৰা হৈছে কি কয় প্ৰথমতে আপোনালোক NB নিউজক ধন্যবাদ জনাইছোঁ আম আদমি পাৰ্টিৰ তৰফৰ পৰা লগতে আমাৰ ইয়াৰে ডিমৰীয়া আৰু সোণাপুৰ অঞ্চলৰ ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমি কেইবাগৰাকীও ব্যক্তিৰ পৰা বিজেপি দলৰ আৰু লগতে আমাৰ ট্ৰাইবেল সংঘৰ প্ৰতিনিধিৰ পৰা আমি বক্তব্য শুনিলোঁ এতিয়া মোৰ প্ৰশ্ন হ'ল যিগৰাকী কুইনোজা ডাঙৰীয়ানীৰ কথা ইয়াত কোৱা হৈছে আমাৰ MP তেওঁলোকে ইয়াত কুইনোজা ডাঙৰীয়ানী কিমানবাৰ দেখা পাইছে এই অঞ্চলত কিমানবাৰ দেখা পাইছে কুইনোজা ডাঙৰীয়ানী আজিলৈকে সংসদত মহিলাৰ হৈ এবাৰো মাত মাতি পাইছেনে সংসদত মহিলাৰ হৈ এবাৰো মাত মাতি পাইছেনে আজিলৈকে কুইনোজা ডাঙৰীয়ানীয়ে সংসদত কিমানবাৰ ভাষণ দিছে কি বক্তব্য ৰাখিছে আজিলৈকে কুইনোজা ডাঙৰীয়ানীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ কাৰণে কি মাত মাতিছে স্বাস্থ্য শিক্ষা বিজুলী পানী মহিলাৰ সবলীকৰণৰ ওপৰত তেওঁ কি কৰিছে আজি জনজাতীয় মহিলাৰ সবলীকৰণৰ কাৰণে তেওঁলোকে কি ব্যৱস্থা কৰিছে কুইনোজা ডাঙৰীয়ানে স্বাস্থ্য ব্যৱস্থাৰ কাৰণে কি কাম কৰিছে আপোনালোকে হিচাপ দিয়ক পেপাৰ দেখুৱাওক আপোনালোকে মুখেৰে ক'লে নহ'ব কাগজ দেখুৱাওক স্বাস্থ্যৰ কাৰণে কি কৰিছে মহিলাৰ স্বাস্থ্যৰ কাৰণে কি কৰিছে আজি ভাৰতৰ ভিতৰত শুনক ক'বলৈ দিয়ক আমি ক'বলৈ আহিছোঁ ক'বলৈ দিয়ক স্বাস্থ্যৰ ক্ষেত্ৰত কি কাম কৰিছে সেইটো কথা দেখুৱাই দিয়ক আজি ভাৰতৰ ভিতৰত অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ 1 নম্বৰত আছে ধৰ্ষণৰ ক্ষেত্ৰত 2 নম্বৰত আছে উত্তৰ প্ৰদেশৰ পাছতে ধৰ্ষণৰ স্থান 2 নম্বৰত আছে ইয়াত স্বাস্থ্যৰ কথা কি কৰিছে স্বাস্থ্যৰ কাম কি কৰিছে আপোনালোকে কৈছে ৰাস্তা ঘাটৰ কাম কৰিছে ৰাস্তা ঘাটৰ কাম কৰাটো এজন MLA কৰ্তব্য ৰাস্তা ঘাট সৰু ৰাস্তা বনাই বুলি কৈছে সৰু ৰাস্তা MLA বনায় আৰু আপোনালোকে কৈছে য'ত বিধানসভা জয় অসম মই আপোনালোকৰ ওচৰলৈ আহিম আপোনাৰ ওচৰত আহিম মই একাংশ স্থানীয় লোক দেখাইছোঁ মই আহিম কওক স্বাস্থ্যৰ কাৰণে তেওঁ কৈছে স্বাস্থ্যৰ কাৰণে কি কৰে কোভিড কালত 2 বছৰৰ সাংসদ পুঁজিৰ পৰা আমাৰ ভাৰতবৰ্ষত পুৰা বিশ্বৰ ভিতৰত ভাৰতবৰ্ষতে কোভিড ভেকচিনখিনি ক'ৰ পৰা আহিছে সাংসদ পুঁজিৰ পৰা কোভিড ভেকচিনখিনি আহিছে তেওঁ কৈছে স্বাস্থ্যৰ বিষয়ে একোই কৰা নাই কোভিড ভেকচিনখিনি ক'ৰ পৰা আহিল তেওঁ জানে নেকি সাংসদ পুঁজিৰ পৰা কোভিড ভেকচিনখিনি পুৰা ভাৰতবৰ্ষত ইমান বিশ্বত কিমান দেশত কিমান মানুহ মৰিছে কিন্তু ভাৰতবৰ্ষত কিমানজন মানুহ ঢুকাইছে আপোনালোকে নিশ্চয় জানে মই অগপৰ পৰা কোনে ক'ব অগপত কোন আছে অগপৰ পৰা কওক আপোনালোকৰ যিহেতু ইয়াতে মিত্ৰ দলৰ চৰকাৰ চলি আছে ইয়াত পৰিৱৰ্তন হৈছেনে নাই নিশ্চয় পৰিৱৰ্তন হৈছে আপুনি ৰাস্তা ঘাট চাওক ডিমৰা গোটেই ৰাস্তা ঘাট চাওক আজিৰ দিনত আপোনাৰ এই বসুন্ধৰা আঁচনিত আমাৰ ট্ৰাইবেল মানুহখিনি সঁচাকৈ উপকৃত হৈছে নন কেডেষ্টেল মাটি ইতিমধ্যে আপোনাৰ জৰীপ চলি আছে আৰু উন্নতি হ'ব অনাগত দিনত আৰু চাই থাকক আৰু উন্নতি হ'ব
নিশ্চয় আৰু উন্নতি কি কয় আপুনি কিবা এটা ক'ব খুজিছে মই আপোনালোকৰ ওচৰলৈ যাম কওক চাওক সাংসদ এজনৰ আচলতে কাম কি হ'ব লাগে আমি কেতিয়াও আচলতে কুইনোজাক সাংসদৰ মজিয়াত এটা বক্তব্য ৰখা আজিৰ তাৰিখলৈ দেখা নাই কোনোবা দেখিছে নেকি আৰু তেওঁলোকে ইয়াতে গাৰ্ড ৱালৰ কথা কৈছে গাৰ্ড ৱাল নিৰ্মাণ কৰাটো ৱাৰ্ড মেম্বাৰৰ কাম ৱাৰ্ড মেম্বাৰ এজনে গাৰ্ড ৱাল বা সৰু সৰু 30 মিটাৰ 50 মিটাৰ ৰাস্তাটো নিৰ্মাণ কৰে আপোনাক আমি প্ৰত্যাহ্বান জনাইছোঁ যে এজন মানুহে তেওঁলোকে এটা কামৰ উদাহৰণ দিব নোৱাৰে ইয়াত ডিমৰুৱা অঞ্চলত কুইনোজা ডাঙৰীয়া একো কাম কৰা নাই তেওঁ হৈছে নিমাতী কইনা কুইনোজা হৈছে নিমাতী কইনা আৰু কামৰ ক্ষেত্ৰত প্ৰকাণ্ড শূন্য এটা পাব কুইনোজাই এটা বিগ জিৰ' পাব এটাও কাম কৰা নাই কুইনোজা সাংসদ হিচাপে আচলতে আমি লজ্জা অনুভৱ কৰোঁ গুৱাহাটীবাসী হিচাপে আমি লজ্জা অনুভৱ কৰোঁ আমি লাজ পাওঁ গুৱাহাটী আপোনালোকে জানে যে আমি গুৱাহাটী লোকসভা সন্মানীয় লোকসভা সমষ্টি সেই সাংসদজন গুৱাহাটীখন হৈছে গুৱাহাটী লোকসভাৰ সাংসদজনে যিধৰণে আচলতে কাম কৰিব লাগে কৰিছে আমাৰ ডিগাৰুত যিটো হাইস্কুলৰ ব্যৱস্থা কৰিছে আমাৰ মালৈবাৰীৰ যিটো আমাৰ পথৰ ব্যৱস্থা কৰিছে গুৱাহাটী বিৰুবাৰী হাইস্কুল যিখন ব্যৱস্থা আপোনালোকে গ'লে দেখা পাব গোটেই বিদ্যালয়খন ব্যৱস্থা কৰিছে বিদ্যালয় স্বাস্থ্যৰ ক্ষেত্ৰত কুইনোজা একো কৰা নাই আমি যোৰাবাটৰ পৰা আহিছোঁ যোৰাবাটৰ পৰা 12 মাইল সংযোগী যিটো ৰাস্তা আছে ৰাস্তা হোৱা নাই মাটিয়াগু সংযোগী যিটো ৰাস্তা আছে সেই ৰাস্তা নাই তেওঁলোকৰ যি ৰাস্তা আহিছে তেওঁলোকে কাউন্সিলৰ ৰাস্তা বনাইছে 30 মিটাৰ 30 মিটাৰ ৰাস্তা বনাই 50 বছৰ এটা ৰাস্তা সম্পূৰ্ণ কৰিব নোৱাৰে বিজেপি চৰকাৰে উন্নয়নৰ কথা কয় কাউন্সিলৰ যিজন আছে আপোনাক কৈছো তেওঁ 20 মিটাৰ 30 মিটাৰকে ৰাস্তা নিৰ্মাণ কৰে তেতিয়াহ'লে 50 বছৰ লাগিব তেওঁ এটা ৰাস্তা 1 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিবলৈ বিজেপি চৰকাৰখনক আপোনাৰ 50 বছৰ লাগিব একো নাই কৰা সিফালৰ পৰা উত্তৰ দিছে কওক আচ্ছা ঠিক আছে এক মিনিট উপৰোক্ত বাইদেউৰ কথাটো কওঁ আমাৰ মেডিকেল ডেভেলপমেণ্টৰ কথা কৈছিল বাইদেউই মেডিকেল ডেভেলপমেণ্টৰ কথা কৈছিল আমি মেডিকেল ডেভেলপমেণ্টৰ আমাৰ চিকিৎসাৰ ব্যৱস্থাৰ ডেভেলপমেণ্টৰ কাৰণে আমি চেণ্ট্ৰেললৈকে যাবই নালাগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ভিডৰ সময়ত হওক আৰু এতিয়া চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত হওক যিমানটো কৰিছে আমাৰ মানে ৰাজ্যৰ ভিতৰতে যিমানটো কৰিছে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈকে আমি যাবই নালাগে আমাৰ গোটেইখিনি গোটেই বস্তুখিনি আমাৰ ইয়াত ৰাস্তাৰ কাম কৰিছে যে বাৰিষা বানপানী হ'লে বাৰিষা যে বৰষুণ হয় আপোনাৰ এই সোণাপুৰত আহিবৰ কাৰণে গুৱাহাটীৰ পৰা সোণাপুৰ আহিবৰ কাৰণে আপোনাৰ বৰ্ণিহাটৰ যোনখন আপোনাৰ এই যোৰাবাটৰ যোনখন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰখন কংগ্ৰেছৰ দিনত হৈছিল সেই ফ্লাইঅভাৰখন কংগ্ৰেছ গভৰ্ণমেণ্টৰ সময়ত হৈছিল আপোনালোকক জনাওঁ সেই ফ্লাইঅভাৰখন কংগ্ৰেছ গভৰ্ণমেণ্টৰ সময়ত নেশ্যনেল হাইৱে অথৰিটিয়ে বনাইছিল ঠিক আছে এইটো তেওঁলোকে বনাইছিলে আপোনালোকে ডেভেলপ কৰিছে বুলি কৈছে বাকী ডেভেলপমেণ্টৰ আপোনালোকে বাকী ডেভেলপমেণ্টখিনি চকু মুদা কুলিৰ দৰে কিয় চাই আছে বাকী ডেভেলপমেণ্টখিনি আপোনালোকে দেখা নাই নেকি এক মিনিট আজি গুৱাহাটীৰ ভিতৰত 7খনকৈ ফ্লাইঅভাৰ হাইৱে নেশ্যনেল হাইৱে 6 লেন হৈ পেলাই 7খনকৈ ফ্লাইঅভাৰ হ'ল আমাৰ কোনে বনোৱা নাই আপোনালোকে এক মিনিট আপোনালোকে চিকিৎসাৰ কথা কৈ আছে আপোনালোকৰ কিমানজন মানুহে অসমত বিনামূলীয়া চিকিৎসা পাইছে এবাৰ আপোনালোকে কওক আপোনালোকে বিজুলীৰ কথা কৈ আছে আপোনালোকে বিজুলীৰ কথা কৈ আছে কিমানজন মানুহে বিনামূলীয়া বিজুলী পাইছে পানীৰ কথা কৈ আছে কিমানজন মানুহে বিনামূলীয়া পানী পাইছে আপোনালোকৰ সমষ্টিত কিমানটা নতুনকৈ ৰাস্তা হ'ল আপোনালোকৰ ল'ৰা ছোৱালী কিমানজন ল'ৰা ছোৱালীয়ে বিনামূলীয়া শিক্ষা পাইছে এই কথাবোৰ আপোনালোকে কওক আপোনালোকৰ ঘৰলৈ যোৱা ৰাস্তাটো আজি ভালকৈ হৈছে নে নাই আপোনালোকৰ ঘৰৰ ওচৰৰ স্কুলখন এমালগেমেশ্যন মাননীয় হেমন্ত বিশ্ব শৰ্মাই ঘৰে ঘৰে চাকৰি দিছে ঘৰে ঘৰে চাকৰি দিছে মাননীয় হেমন্ত বিশ্ব শৰ্মাই ঘৰে ঘৰে চাকৰি দিছে ঘৰে ঘৰে চাকৰি দিছে ৰাস্তা ঘাট বহুত হৈছে আপোনালোকৰ 6জনে এপিএছচি চাকৰি পাইছে 10টা চাকৰি পাইছে হেমন্ত বিশ্ব শৰ্মাই ঘৰে ঘৰে চাকৰি দিব নোৱাৰে এইটো সময়ত আৰু মাতিছো বসন্তৰাত ৰখা দিলে বসন্তৰাত পইচা কথা কৈছে বসন্তৰাত কোনো পইচা লোৱা নাই আজিলৈকে বসন্তৰাত পইচা লৈছে বসন্তৰাত কোনো পইচা লোৱা নাই ৰখা দিলে মই যাম অকণমান ৰখা দিছোঁ অকণমান মই সংগঠনৰ পৰা জানিব খুজিছোঁ আৰু সংগঠনৰ প্ৰতিনিধি আছে আপুনি কিবা এটা ক'ব খুজিছে কওক মই ডিমৰীয়া ভূমি সুৰক্ষা সমিতিৰ সভাপতি আপোনাক স্বাগতম জনাইছোঁ আমাৰ ডিমৰীয়াত কুইনোজাৰ বিষয়ে ক'বলৈ অহাত আমি কুইনোজাৰ আজিলৈকে চাহটোকে দেখা নাই আমাৰ
এজন AGP প্ৰতিনিধিয়ে কৈছে বিজেপিৰ যিখিনি প্ৰতিনিধি আছে এওঁ যিখিনি কথা কৈছে আপোনালোকে তাৰ উত্তৰ দিব লাগিব মই আপোনালোকৰ ওচৰলৈ যাওঁ এওঁ কি কৈছে মনোযোগেৰে শুনক ধৈৰ্য ধৰি শুনক আপোনালোকে কওঁতে আমি একো মাত দিয়া নাই কোনোবাই মাত দিছে যদি মই মাত দিয়া নাই অন্তত আপোনালোকে শুনক আমি কোনো ৰাজনীতিক দলৰ মানুহ নহয় মই কৈছোঁ অলপ আগতে আমাৰ AGP প্ৰতিনিধিজনে কৈছিল যে বসুন্ধৰাৰ নামত আমাৰ বহু ডিমৰীয়া ট্ৰাইবেল মানুহক মাটি দিছে উদাহৰণ দিওঁ দেই আমাৰ ট্ৰাইবেল মানুহৰ পৰা মাটি কাঢ়ি অজিত তুমুং নামৰ মানুহ যোৰাবাটৰ পৰা কাঢ়িছে কোনে কাঢ়িছে জানেনে কোনোবা মিত্ৰাল কোনোবা জোনজোনৱালা কোনোবা আগৰৱালা কোনোবা তালুকদাৰ চিন্তা কৰিব এয়া মোৰ হাতত তথ্য আছে আমি মিছা কথা কোৱা নাই আমি ITI মাৰিছোঁ ITI তাৰা আৰু গীতা ৰহং নামৰ এজনী মহিলা আমাৰ এই টুলগেটৰ ওচৰতে তেওঁৰ একঠা মাটিৰ 1,25,000 বিচাৰিছে নেকি আপোনালোকৰ যদি সৎ কাক আছে তথ্য আনক ডিমুৰিয়াত কেইজন মানুহক মাটি দিছে তথ্য আনক আহিম আপোনালোকৰ সকলোৰে ওচৰলৈ আহিম মই বাইদেউৰ পৰা জানিব খুজিছোঁ বাইদেউ যিটো কথা কৈছে যে এই সমষ্টিত ট্ৰাইবেলসকলক বিশেষকৈ জনজাতীয় লোকসকলক বঞ্চিত কৰা হৈছে জনজাতীয় লোকসকলৰ ভূমি অধিকাৰ কাঢ়ি নিয়া হৈছে কি কয় আপুনি হয় আজি ইয়াত এইখিনি কথা উত্থাপন হৈছে ইয়াত থকা ময়ো এগৰাকী ভূমিপুত্ৰী হয় ময়ো ট্ৰাইবেল মহিলা হয় যে আজি কংগ্ৰেছৰ দিনত তেতিয়াৰ দিনৰ পৰাই আমি মাটিৰ যি আমাৰ অভদ্ৰামি নকৰিব এটা ভাল অনুষ্ঠানত আপুনি উপস্থিত আছে অভদ্ৰামি নকৰিব বিজেপিৰ প্ৰত্যেকজন মানুহে এইটো চৰিত্ৰ এইটো বিজেপিৰ চৰিত্ৰ এনেকুৱা অভদ্ৰামি কৰে তেনেহ'লে ৰাইজক কেনেকৈ চলাব গৰীব দুখীয়া কেনেকুৱা চাব আম আদমি পাৰ্টিৰ মই ৰক্ষা নকৰে কেলে আম আদমিৰ পৰা ডিমুৰিয়াৰ বিষয়ে কি জানে আপোনালোকে গুৱাহাটীৰ পৰা আহিছে ডিমুৰিয়াত কি উন্নতি হৈছে আপুনি কি জানে আমাৰ প্ৰত্যেকখন মিটিঙত আহে আপোনালোকে দেখা পাইছে গুৱাহাটী থাকি গুৱাহাটীৰ আমাৰ পাৰ্টি হয় আপোনালোকে দেখা নাই মেডিকেল কলেজ হৈছে মেডিকেল কলেজ হৈছে দেখা নাই কংগ্ৰেছৰ দিনত 3খন মেডিকেল কলেজ আছিল এতিয়া 23খন হ'ল আমাৰ কেঞ্চাৰ হস্পিটেল কেইখন হৈছে 13খন কেঞ্চাৰ হস্পিটেল হৈছে অসমত আগতে কেইখন আছিল 23খন মেডিকেল কলেজ 13খন আৰু আমাৰ কি হৈছে কৰ্কট ৰোগৰ চিকিৎসালয় হৈছে আপোনালোকে গুৱাহাটী থাকি ইয়াত ডিমৰীয়া কথা ক'লে আপোনালোকে বুজিয়ে নাপায় কৈ দিছোঁ কেতিয়াও এতিয়া বিজেপি চৰকাৰৰ দিনত এই চিমেণ্ট ইণ্ডাষ্ট্ৰীৰ পৰা পইচা লৈ ইলেকশ্যন খেলে বিজেপিয়ে চিমেণ্ট ইণ্ডাষ্ট্ৰীৰ পৰা পইচা লৈ বিজেপিয়ে ইলেকশ্যন খেলে এই অনুষ্ঠানটো পালন কৰা সহায় কৰিব লাগে আমি অনুৰোধ কৰিছোঁ ইলেকশ্যন খেলিবৰ কাৰণে পইচা দৰকাৰ নাই আমাৰ জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ভোট দিয়ে ভাৰতীয় জনতা পাৰ্টীক জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ভোট দিয়ে আৰু পইচা লোৱা দৰকাৰ নাই মই বাইদেউ সুধি আছিলো মই আহিম আপোনালোকৰ ওচৰলৈ মই আপোনাৰ ওচৰলৈ আহিম মই বাইদেউ কওক সকলোৱে শালীনতা বজাই ৰাখিলে ভাল হয় কাৰণ আপোনালোকৰ কথাখিনিও আমি শুনিম আৰু আমাৰ কথাখিনিও আপোনালোকে ভালদৰে শুনক আমাৰ ডিমৰীয়াৰ কথা হৈ আছে মই ইয়াত বহি থকা বহুকেইগৰাকী ব্যক্তিক দেখিছোঁ তেওঁলোক আচলতে ডিমৰীয়াৰে নহয় গতিকে ডিমৰীয়াৰ কথাখিনি তেওঁলোকে কেনেকৈ জানিব আমি ডিমৰীয়াৰ মানুহ আমি ডিমৰীয়া কথাখিনি জানো আজি ভূমিৰ কথা উত্থাপন হৈছে আমি এতিয়া আমাক কৈছে যে একঠা 5 লেচা মাটি আমি চৰকাৰৰ ফালৰ পৰা পাইছোঁ আজি এই চৰকাৰখনে দিছে ইয়াৰ আগতে কোন চৰকাৰে আমাক ভূমিৰ অধিকাৰ দিছিলে ইয়াত
বসতি কৰা আমাৰ ট্ৰাইবেল মানুহে 100 বছৰ ওপৰৰ ইয়াতে বসতি কৰি আছে, কিন্তু আমাৰ কোনো খিলঞ্জীয়া মানুহৰ, আমাৰ বিশেষকৈ আমাৰ জনজাতীয় মানুহৰ বেছিভাগ মানুহৰ মাটি কিন্তু ম্যাদী পট্টা নাছিলে। এইখন চৰকাৰে কিন্তু আমাক সেইখিনি সুবিধা দিছে, তাৰ কাৰণে আমি চৰকাৰখনক ধন্যবাদ জনাইছোঁ। বিজেপি চৰকাৰক ধন্যবাদ জনাইছে। মই আৰু অলপমান আপোনালোকৰ ওচৰলৈ যাম। আপোনালোকে কৈছে মই এগৰাকী মহিলাক, ইফালে এগৰাকী মহিলাক দেখিছিলোঁ। আপুনি কিবা এটা ক'ব খুজিছিলে? ইয়াত যিবোৰ আঁচনি আছে, চৰকাৰী আঁচনি, মহিলাসকলে পাইছেনে নাই সমভাৱে? পাইছে, মহিলাসকলে ভালকৈ পাইছে, আৰু যিবোৰ মেডিকেলৰ পৰা পোৱা নাই বুলি কৈছে, মই গোটেই মহিলাবোৰক সেনেকৈ ক'ব নালাগে, আচলতে পাইছে, চবেই পাইছে। আৰু অৰুণোদয় ঘৰে ঘৰে পাইছে। আপোনালোকে কৈছে যিহেতু পোৱা নাই বুলি, কিন্তু আপোনালোকৰ ঘৰতো পাইছে সেইবোৰ। নিশ্চয় সকলো আঁচনিসমূহ মই আহিম। অৰুণোদয়ৰ কথা যে কৈছে দাদা, অৰুণোদয়ত হাঁহি থকা মহিলাগৰাকী বহাগী দেউৰী বিজ্ঞাপনটোত যে আছে, হাঁহি যে আছে মহিলাগৰাকী, তেখেতে আজিৰ তাৰিখলৈকে অৰুণোদয় পোৱা নাই। ধূপগুৰিৰ চাওক, অৰুণোদয়ত যিজনে বিজ্ঞাপনত হাঁহি আছে, তেওঁ আজিৰ তাৰিখলৈকে অৰুণোদয় পোৱা নাই। টিভিত ইণ্টাৰভিউ দিছে, তেখেতে নাই পোৱা বুলি স্পষ্টীকৰণ দিছে। টিভিত ইণ্টাৰভিউ দি কৈছে তেওঁ আজিৰ তাৰিখলৈ অৰুণোদয় অংশীদাৰ হ'ব নোৱাৰিলে। ধন্যবাদ জনাইছোঁ। এটা কথা মই উপৰোক্ত আমাৰ আপৰ এগৰাকী ব্যক্তিয়ে কৈছে যে তেখেতে কৈছে যে ষ্টাৰ চিমেণ্ট বা চিমেণ্টৰ পৰা পইচা লৈ পেলাই বিজেপিয়ে ইলেকশ্যন খেলা বুলি কৈ আছে। মই তেখেতক এটা কথাই ক'ব খুজিছোঁ, চেলেঞ্জ কৰিব খুজিছোঁ। আমাৰ দিছপুৰ সমষ্টিৰ যিজন বিধায়ক আজি যদি আছে, তেওঁৱে ষ্টাৰ চিমেণ্টকে আদি কৰি প্ৰদূষিত উদ্যোগ দিছপুৰ সমষ্টিৰ বিধায়ক আৰু যিজন ব্যক্তিয়ে কথাখিনি কৈছিলে, তেওঁক মই সকীয়াই দিব খুজিছোঁ। তেওঁ ঘৰৰ ৰাস্তাটো দুই এদিন আমাৰ এই বিজেপি চৰকাৰখনে দিছপুৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াই গৈ ফিটা কাটি উদ্বোধন কৰি আহিছে, তেখেতে মই সকীয়াই দিছোঁ। আৰু এটা কথা ক'বলৈ খুজিছোঁ, সঁচাই এই অনুষ্ঠানটো মই আপোনালোককো কৈছোঁ, যিহেতু এইটো ডিমৰীয়া কেন্দ্ৰিক আপোনালোকে এটা ব্যতিক্ৰমী অনুষ্ঠান পাতিছে, প্ৰথমতে আপোনালোকক ধন্যবাদ দিছোঁ। কিন্তু ইয়াত যেতিয়া আমি কোনোদিন নেদেখা মানুহক ইয়াত দেখিছোঁ, 2 নম্বৰ কথা, ইয়াৰ উন্নয়নৰ কথা তেখেতসকলে কেনেকৈ গম পাব? তেখেতসকলৰ কথা আমাৰ কিছু আছে দেখিছোঁ, তেওঁলোকেহে গম পাব। তেওঁলোকে কিন্তু মনে মনে আছে, নিশ্চুপভাৱে আছে। যিকেইগৰাকী মানে ইয়াতে বক্তব্য খুব ডাঙৰকৈ হৈছে, তেওঁলোক কিন্তু ইয়াৰ লোকেল মানুহ নহয় বুলি মই অনুভৱ হৈছোঁ। আপুনি কি ক'ব খুজিছে? কওক। ডাঙৰীয়া, মই এটা কথা কওঁ, গোটেই অসমখনে আমাৰ ঘৰ। আজি আমাৰ লোকসভা সমষ্টি, আমি অসমীয়া। আপোনালোকে চিঞৰিলে সকলো কথা সমাধান হৈ নাযায়। আপোনালোকে তিৱা জনগোষ্ঠীৰ কাৰণে কি কৰিছে? কুইনোজা ডাঙৰীয়ানে কোনদিনাখন মাত মাতিছে তিৱা জনগোষ্ঠীৰ কাৰণে? যদি মাত মাতিছে কওক। এইমাত্ৰ আপোনালোকৰ ইয়াৰে স্থানীয় ব্যক্তিয়ে কৈছে যে প্ৰকৃতি এগৰাকীক ইয়াৰ পৰা মেডিকেল কলেজলৈকে কিয় লৈ যাব লগা হয়? আপোনালোকে যিহেতু কুইনোজা বাইদেউৰ ওপৰত প্ৰসংগ আমাৰ উত্থাপন হৈ আছে, আমি সজোৰে কওঁ কুইনোজা বাইদেউৰ নেতৃত্বত আমাৰ দিছপুৰ সমষ্টিত যথেষ্টখিনি উন্নয়নমূলক কাম কাজ চলি আছে। তাৰ উপৰিও আমাৰ 5জনে APSC পাইছে। আপুনি ডিমৰীয়াৰ বিষয়ে নাজানে, যিহেতু ডিমৰীয়াৰ এগৰাকী আপুনি অসম নহয়, আমিতো ভাৰতবৰ্ষৰ মানুহ, আমি ভাৰতবৰ্ষৰ জনসাধাৰণ, আমি অসমৰ নহয়। আমি এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোকে কৈ আছে কি কুইন বাইদেউ একো কোৱা নাই। তিৱা স্বায়ত্তশাসনৰ যেতিয়া নিৰ্বাচন হৈছিল, সেই সময়ত কুইন বাইদেউ আহি আমাৰ লগত ইলেকশ্যনত লাগি দিছে। আৰু বিজেপি চৰকাৰৰ সুদিচ্ছা নহ'লে আজি তিৱা স্বায়ত্তশাসনৰ ইলেকশ্যন আমাৰ ইয়াত অনুষ্ঠিত হ'ল। নহ'লে ইয়াৰ আগত আমাৰ তিৱা স্বায়ত্তশাসনৰ ইলেকশ্যনেই হোৱা নাছিলে। সাংসদ বাইদেৱে সজোৰে কাজিৰঙা উত্থাপন কৰিছে।
কৰিছে গুৱাহাটীত যিসকল আমাৰ চাফা কৰ্মী আছে চাফা কৰ্মীৰ কথা কোনোদিনে কোৱা নাছিল চাফা কৰ্মীৰ কথা কোনোদিনে কোৱা নাছিল সাংসদ কুইন ওজা বাইদেউ এইখিনি উত্থাপন আপুনি কওক কোনে ক'ব মই আহিম ইফালে ক'ব নালাগে কোনে আপুনি ক'ব কওক মই আপোনালোকক এটা ক'ব বিচাৰিছোঁ মই পাৰ্টিৰ মানুহ আমি সংগঠন মানুহ মই এজন তিৱা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সভাপতি লগতে আমি ভূমি সুৰক্ষাৰ সমিতিৰ মই সম্পাদক আমি জানো ডিমৰীয়াৰ সমস্যাটো আমি সকলো ইপাৰ পৰা সিপাৰ ঢুকি পাইছোঁ মই পাৰ্টি হৈছে কথা নকওঁ আমাৰ সমস্যা হ'ল আমাৰ ভূমি মাটি নাথাকিলে জাতি নাথাকে জাতি নাথাকিলে মাটি নাথাকে তেওঁলোকে ভূমিৰ কথা কয় আৰু ভূমিৰ কথা কয় যিখন চৰকাৰ জাতি মাটি ভিত্তিৰ কথা কৈছিলে তাৰ বিষয়ে মই দাঙি ধৰিব বিচাৰিছোঁ আমি ভূমিৰ সমস্যা লৈ আমি লাগি আছোঁ ভূমিৰ সমস্যাৰ বিষয়ে মাত মাতিম আৰু বিজেপি চৰকাৰে কি কাম কৰিছে কি আমাৰ অসুবিধা পৰিণত হৈছে সেই বিষয়ে মই দাঙি ধৰিব বিচাৰিছোঁ প্ৰথমতে 2016 চনত আমাৰ ডিমৰীয়াৰ 1 চনা টৌজু আৱৰ্তন মাটি খাজনা বন্ধ কৰিলে 1 নম্বৰ 2 নম্বৰতে হৈছে আমাৰ ট্ৰাইবেল বেল্ট যি এৰিয়াত যিখন তিৱা কাউন্সিলৰ আণ্ডাৰত এছকাটাৰ আইনখন ইমপ্লিমেণ্ট নকৰাবলৈ কৈছিল সেইখন ইমপ্লিমেণ্ট কৰা নাই যদিও এতিয়া মানে কৈছে যে সিহঁতে এতিয়া এক কথা মাতি বিধানত পাছ কৰা নাই ইতিমধ্যে ডিমৰীয়াত এক কথা মাতি 1,25,000 কৰা এনেকুৱা হৈছে যদি আমাৰ ডিমৰীয়াৰ মানুহে শুনক 1 মিনিট প্ৰশ্নটো কৰক আমি আপোনালোকক এটা সুধিব বিচাৰিছোঁ আমি সহনিষ্ঠতা বিচাৰিছোঁ আপোনালোকৰ আমাৰ ডিমৰীয়াৰ পৰা যিবিলাক বিজেপি নেতা আছে আজি আপোনালোকে উৎখাপন নকৰে কিয় যে ডিমৰীয়াৰ সমস্যা লৈ আজিলৈ দেখা নাই আপোনালোকৰ এখন ইউনিয়ন দেখা নাই ডিমৰীয়াৰ সমস্যা দাঙি ধৰা আপোনালোকে কামৰ কথা আমি নিশ্চয় আহিম আকৌ ওচৰলৈ বিজেপিৰ পৰা উত্তৰ দি আছিলে মই আপোনাৰ ওচৰলৈ যাম ইফালে মই আপোনাৰ পৰা জানিব খুজিছোঁ আপুনি কিবা এটা তেতিয়াৰ পৰা ক'ব খুজি আছিলে কওক আজি আমাৰ তিৱা ছাত্ৰ সংগঠন এজন ব্যক্তিয়ে কৈছে যে ইয়াতে তিৱা সাহিত্য পৰিষদৰ অহাৰ পৰা তেখেতে নিজেই জানিছে ইয়াতে কিমান উন্নতি হৈছে লগতে তিৱা সাহিত্য পৰিষদখন গঠন হোৱাৰ ক্ষেত্ৰত কিমান ইয়াতে জল্পনা কল্পনা আছিল কেতিয়াবাই গঠন হ'ব লাগিছিল কিমান বেগত আমি আছিলোঁ বিজেপি গভৰ্ণমেণ্ট চৰকাৰে আমাৰ আহি ইয়াত কিমান উন্নতি হৈছে আৰু লগতে মই ক'ব বিচাৰিছোঁ আম আদমি পাৰ্টি তেখেতসকলে ইয়াতে উপস্থিত আছে আমাৰ চকুৰ তুলনাত এটাও আমাৰ মুখা নাই নতুন মুখা গোটেই আহিছে আৰু ডিমৰীয়াৰ সমস্যা কি বুজিব আপুনি ডিমৰীয়াৰ সমস্যা কি বুজিব একো সমস্যা আপোনালোকে বুজিব নাই আৰু লগতে আম আদমি পাৰ্টিৰ লগত আমি তৰ্ক প্ৰতিযোগিতা হ'লে আমি একচুৱেলি লাজ লাগে তেখেতসকলৰ লগত আমাৰ উন্নয়নৰ কথা ক'ব গ'লে আপোনালোকে ক'ব নোৱাৰে আপুনি ডিমৰীয়াৰ ৰাস্তা এটা কথা কওক আৰু য'ত নেকি বিজেপি আপোনালোকৰ টুপিটো বগা কিন্তু আপোনালোকৰ বন কলা আৰু তেওঁলোকৰ মুখ্যমন্ত্ৰী প্ৰায় প্ৰত্যেকটো দলৰ সদস্যই কংগ্ৰেছৰ পৰা আপোনালোকে মুখ্যমন্ত্ৰীয়ে নক'ব ধন্যবাদ আপোনালোকে মুখ্যমন্ত্ৰী ধন্যবাদ সোমাই গৈছে তেওঁলোকে কৈছে কি হয় আপোনালোকে দিল্লীত স্বচ্ছ দল হয় আপোনালোকৰ দলৰ প্ৰত্যেকটো সদস্যই কংগ্ৰেছৰ পৰা আহি বিজেপি দিল্লীত চাই থাকক আৰু আপুনি ঝাৰু ধৰি থাকক আপোনালোকে ঝাৰু ধৰি আছে আমি স্বচ্ছ পাৰে কৰি গৈ আছো আপোনালোকে ঝাৰু ধৰি আছে কোন হৈছে আপোনালোকে নামত ঝাৰু আপোনালোকে নামত ঝাৰু আমি পালন কৰি আছো দাদা আহিম মই বিজেপিক বহুত দিছো আহিম অলপমান উচিত তেওঁলোকে জানা উচিত আচলতে আম আদমি পাৰ্টি অসমত কি জানেনে আমাৰ ডিমৰীয়া মণ্ডলত যিমান কাৰ্যকৰ্তা আছে গোটেই অসম মিলি সিমান নাই তেওঁলোকে কথাটো হ'ল কি তেওঁলোকৰ সাংগঠনিক একো ভিত্তি নাই অৰবিন্দ কেজৰিৱাল এজন মিথ্যাচাৰী ব্যক্তি আৰু তেওঁলোকে ক'বৰ কি অধিকাৰ আছে তেওঁলোকৰ যিজন মন্ত্ৰী মনীষ চিচুডিয়া জেলত আছে সঞ্জয় সিং জেলত আছে জেলত আছে আৰু তেওঁলোকে এইবিলাক কথা ক'ব আহে আজি প্ৰেক্ষাপটত হেল্ল'
আজিৰ প্ৰেক্ষাপটত আমি কাৰ লগত তৰ্ক কৰিবলৈ অহা নাই। ৰিজাৰ্ভ ৰাখিব লাগিব কম দিনৰ আৰু ভিতৰত প্ৰত্যেকে শালীনতা বুট ৰাখি মুৰব্বী শালীনতা বুট ৰাখি অৰবিন্দ কেজৰিৱাল যি জেলত যাব লাগিব এইটো খাটাক মই আপোনালোকক কৈছো নিশ্চয় 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 মই আহিম আপোনাৰ অলপমান দাদা কওক আপুনি কওক কৈ আছোঁ কওক আচ্ছা অলপ শুনিব আমিও কিবা কওঁ অলপ কওঁ জনালো ধন্যবাদ হ'ল জয় শ্ৰীৰাম হৈছে অ'কে এক মিনিট ঠিক আছে শান্তি পাইছে হ'ব ঠিক আছে শুনক এতিয়া আপুনি শুনক একমাত্ৰ শুনক আপোনালোকে কৈছে এইবিলাক ডিমৰীয়া নহয় ডিমৰীয়া কি অকল সোণাপুৰখিনি লৈ পেলাই ডিমৰীয়া নেকি ডিমৰীয়া আপটো টপাতলি বা শুনক কথা টপাতলিৰ পৰা ঢিকা আৰু বৰুৱাবাৰী নটাপ হা ইফালে গোটেই এৰিয়া লৈ পেলাই ডিমৰীয়া হৈছে আমি সোণাপুৰৰ নহয় কাৰণে আপুনি আমাৰ মুখখন দেখা নাই আমাকো নিমন্ত্ৰণ কৰি আনাৰ কাৰণে আহিছোঁ কিন্তু আপোনালোকে যিটো কথা কৈ আছে অকল মুখখন দেখালে মুখখন এনেকুৱা কথা একো নাই আৰু বুজিব ইয়াতে আমি যুক্তি তৰ্ক গোটেই লাইভ হৈ আছে চাই আছে ইমান তৰ্ক ভটৰি কৰে গোটেই ৰাইজে দেখি আছে কিন্তু অসমবাসী ৰাইজে চিঞৰ বাখৰ নকৰে শুনক দাদা শুনক এক মিনিট শুনক আমাৰো শুনক এতিয়া আপোনালোকে মেডিকেলৰ কথা কোনোবা এজনে কৈছে দেই মেডিকেল কলেজৰ কথা এক মিনিট ৰ'ব আপুনি অকল ডিমৰীয়া কথা কৈ আছে ডিমৰীয়াত আমি কি দেখিছোঁ আমি অসমত কিমান উন্নতি হৈছে আমি সেয়া চাই আছোঁ আমি অসমবাসী নাই অসমখনক শুনক আমাৰ এই বিপদে পৰিচালিত হৈ আছে গতিকে এইখন যিখিনি কৰি আছে আপোনালোকে কলা চচমা লগাই ৰখাটো মই ভাবোঁ কলা চচমা খোলক আৰু ভালকৈ চাওক আজি আমাৰ দেশৰ মুখ্যমন্ত্ৰীয়ে ইণ্টাৰনেশ্যনেল স্কুল খুলিছে গভৰ্ণমেণ্ট স্কুল বন্ধ কৰিছে হয়নে নহয় যুগল অলপ ৰখা দিলে হ'ল মই গৈ আছোঁ আৰু এওঁ কিবা এটা ক'ব খুজিছে এক মিনিট অলপ ৰৈ দিয়ক আপোনাৰ ওচৰলৈ এওঁ কিবা এটা কওক পোনপ্ৰথমে NB নিউজক ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটো পতাৰ বাবে অলপ আগতে দাদা এজনে ক'লে যে আমাৰ মোদী চৰকাৰৰ দিনত মানে একো উন্নতি হোৱা দেখা নাই তো মই ক'ব বিচাৰিছোঁ কি আমাৰ যিখিনি আমাৰ অঞ্চলত তো কোনো চৰকাৰৰ দিনত আমাৰ পৰিয়ালত কোনো ঘৰ পোৱা নাছিল কোনোবা এনেকুৱা আঁচনি পোৱা নাছিল আজি এই বিজেপি চৰকাৰৰ দিনত মোৰ নিজৰ মা পাইছে আমাৰ যিমান বিজেপি চৰকাৰে আঁচনি দিছে অৰুণোদয় আন কিবা আঁচনি দিছে তো আঁচনিবিলাক পাইছে বিজেপি চৰকাৰৰ দিনত আৰু ঘৰ পাইছোঁ আমি বেলেগ চৰকাৰৰ দিনত কোনো পোৱা নাছিলোঁ আৰু উন্নতিৰ কথা কৈছে এই উন্নতি আপোনালোকে নিজৰ চকুৰ আগত আছে এইখন প্ৰেক্ষাগৃহ আপোনালোকে চাই লওক আপোনালোকক দেখাই দিছোঁ আপোনালোকৰ সন্মুখত আছে এই প্ৰেক্ষাগৃহ আপোনালোকে নিজে চাই লওক কি উন্নতি হৈছে আপোনালোকে চাই লওক ৰাস্তা ঘাট কি উন্নতি হৈছে আপোনালোকে নিজে চাই লওক আদৰ্শ অংগনবাড়ী ইয়াতে আছে আপোনালোকে চাই লওক মডাৰ্ণ অংগনবাড়ী আছে আপোনালোকে নিজে চাই লওক নিশ্চয় মই আহিম আপোনাৰ ওচৰলৈ আহিম মই আপোনালোকক যথেষ্ট ক'ব দিছোঁ মই আহিম কিন্তু মই আপোনাৰ ওচৰলৈ আহিম মই আৰু আমাৰ সংগঠনৰ লোক আহিছে তেওঁলোকৰ পৰা জানিব লাগিব যিবোৰ উন্নয়নৰ কথা কোৱা হৈছে সঁচাকৈ সোণাপুৰবাসী আপুনি অলপ থিয় হৈ দিলে ভাল পাম ডিমৰীয়াবাসীৰ উন্নয়ন হৈছেনে মই ডিমৰীয়া সমষ্টি বা দিছপুৰ সমষ্টি আৰু গুৱাহাটী লোকসভা সমষ্টি এইটোৰ ওপৰত এই কণ্টেনশ্যনটো ৰাখিলে ভাল হয় এতিয়া মই ক'বলৈ বিচাৰিছোঁ গোটেইবোৰ আমাৰ দাদা বন্ধু জ্যেষ্ঠসকলে আছে কথাটো হ'ল কি মই কিমান উন্নতি হৈছে মাপকাঠিটো মই দিবলৈ নাযাওঁ মই মাপকাঠিটো এনেকুৱাকৈ কৰিব বিচাৰিছোঁ এইটোৱে ক'ব বিচাৰিছে যে আমাৰ সমাজখন এটা বগৰীয়া নহয় ক'বলৈ দিয়ক মোক উপস্থাপন কৰিব দিয়ক আপোনালোকে উপস্থাপন কৰক উই আৰ ডণ্ট ৱান্ট টু গ' দ্য বৰ্গৰীয়াছ ছ'চাইটি উই ৱান্ট দ্য ইউটোপিয়ান ছ'চাইটি গতিকে অসমীয়াতে কৈছোঁ গতিকে আমি সাম্যতা বিচাৰোঁ উচ্চ নিচ সকলোৱে সমানকৈ আগবাঢ়িব লাগিব নহয় জানো সেইটো কাৰণে অতুল বৰা ডাঙৰীয়ে কাম কৰি আছে আমাৰ কুইন ওজা ডাঙৰীয়েও কাম কৰি আছে কিন্তু প্ৰশ্নটো হ'ল শুনিবলৈ শেষ কৰক ভাল কাম কৰি আছে মই কৈছোঁ কি মাপকাঠি মই দিব নোৱাৰোঁ মোৰ কথাৰ মাজেৰে প্ৰকাশ কৰিব বিচাৰিছোঁ মই এইটোৱে ক'ব বিচাৰিছোঁ কুইন ওজা ডাঙৰীয়ানীয়ে আজি কিমান হ'ল 5 বছৰ উকলিবলৈ হ'ল তেখেতে কেইটা বিতৰ্কত ভাগ লৈছে আপোনালোকৰ তাত হিচাপ আছেনে তেওঁ কিমান পাৰ্চেণ্ট তেওঁ সাংসদ পুঁজি তেওঁ খৰচ কৰিছে সেইখিনি আপোনালোকৰ হাতত আছেনে নাই মই দিওঁ এতিয়া কথাটো হ'ল কি এজন সাংসদ বা এজন বিধায়ক আমি আমাৰ সমষ্টিটো উন্নয়নৰ কাৰণে পঠাওঁ আকৌ লোকসভা সমষ্টিটোৰ কাৰণে পঠাওঁ এতিয়া তেওঁ তথ্য প্ৰযুক্তিৰ বাবে আৰু আমাৰ নিবনুৱা সমস্যাৰ কাৰণে কি কৰিছে মই সৰুকৈ এটা উদাহৰণ দিওঁ ইয়াত যিবোৰ আমাৰ কোম্পানী গঢ়ি উঠিছে তাতে 80+10+টো আমাৰ এবজৰ্পশ্যন হ'ব লাগে অৰ্থাৎ 80% আমাৰ মানুহ হ'ব লাগে আমাৰ মানুহ হ'ব লাগে কিন্তু তাত তেনেকুৱা ধৰণে এপইণ্টমেণ্ট হোৱা তেখেতে মাত দিয়া নাই আজি আটাইতকৈ ডাঙৰ কথাটো হ'ল কি আজি মানাহ কাজিৰঙা বিভিন্ন ফেষ্টিভেল হয় আমাৰ ইয়াতে কাজিৰঙা আমাৰ ইয়াত কিখন আছে এইটো আমাৰ আমচং ৱাইল্ড লাইফ আছে
ইমান গুৱাহাটীৰ ওচৰত ধুনীয়া এখন আছে সেউজ এখন ৱাইল্ড লাইফ এটা চেঞ্চুৰী আছে এই ক্ষেত্ৰত কিন্তু সাংসদ কুইজুৰা ডাঙৰীয়ানীয়ে সংসদৰ নিম্ন সদনত আজিলৈকে মাত নিদিলে তেওঁ চেষ্টা কৰিব লাগিছিলে এই মেজৰ বস্তুৰত মাত দিয়াৰ কাৰণে গতিকে উন্নয়ন হৈছে নাই হোৱা এইটো মই ক'বলৈ যোৱা নাই গতিকে ইয়াৰ যিটো ক্ষিপ্ৰতাৰে আগবাঢ়িব লাগিছিল অলপ আগতে ক'লে 7খনকৈ ফ্লাইঅভাৰ হৈছে ইট ইজ ভেৰি গুড 700খন হওক আমি ক'বলগীয়া নাই কিন্তু যেতিয়া কাউণ্টিঙত আহিব 97ত আজি ঘোষণা হৈছে 97ত আপোনালোকৰ স্মাৰ্ট চিটিত গুৱাহাটীখন পৰিছে 7খন ফ্লাইঅভাৰ থাকিলেই নহ'ব আমাৰ কাউণ্টিংটো উন্নয়ন হ'ব লাগিব আৱৰ্জনাৰে ভৰি থাকিলে নহ'ব গতিকে আমি এইটোৱে কওঁ যে কুইনুজাৰ ডাঙৰীয়াক তেওঁ বিতৰ্কত ভাগ লওক আৰু আমাৰ ৰাজ্যখনৰ কাৰণে তেওঁ কথা কওক সংসদত তেওঁ লোকসভাৰ কাৰণে কাম কৰক নিশ্চয় কুইনুজা 2,20,00,000 যেতিয়া এটা লোকসভা সমষ্টি তাত প্ৰত্যেকটো ঠাইত এজন সাংসদ যাব নোৱাৰিবও পাৰে কিন্তু তেওঁ সামূহিক ক্ষেত্ৰতে যিবোৰ তেওঁ সৰব হ'ব লাগিব সংসদত মাত মাতিব লাগিব মই আহিম আকৌ আহিম আপোনাৰ ওচৰলৈ মই মিলাবলগীয়া হৈছে বিভিন্ন কথা মই আপোনালোকৰ ওচৰত বিজেপিৰ ওচৰলৈ যে এওঁ কিবা এটা ক'ব খুজিছে মানে তেওঁলোকে কৈ আছে যে বিজেপিৰ দিনত বহুত উন্নয়ন হৈ আছে বুলি কৈছে উন্নয়ন হৈ আছে নহয় জানো গুৱাহাটী লোকসভা সমষ্টিটো উন্নয়ন হৈ আছে আমি গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰ মই নিজে যোৰাবাদ LP স্কুলত ভোট দিওঁ মোৰ ভোট চেণ্টাৰ সেইটো আজিৰ দিনটোতে এই ভোট চেণ্টাৰলৈ যাবৰ কাৰণে বাহৰ আপোনাৰ দলঙেদি পাৰ হৈ যাব লাগে বানপানীৰ সময়ত স্কুল আপোনাৰ পুতি থাকে বানপানীৰ সময়ত মানুহ তাত স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰে তেনেকুৱা এটা অৱস্থা আৰু উন্নয়ন মানে অৰুণোদয় আৰু কেইটামান ৰাস্তা নহয় উন্নয়ন যদি আপুনি চাওক আপোনালোকে চাওক যদিহে অৰুণোদয় দিয়া হয় অৰুণোদয় দি যদি আপোনাৰ দুখীয়া মানুহক সদায় কল্যাণ কৰি থাকিব লাগে যদিহে মানুহক যদি সদায় কল্যাণ কৰি থাকিব লাগে তেতিয়াহ'লে এইখন ৰাষ্ট্ৰ কেনেকৈ উন্নত ৰাষ্ট্ৰলৈ যাব যোৰাবাটৰ ভূত উন্নয়ন সভাপতি হিচাপে মই ক'ব বিচাৰিছোঁ যোৰাবাটত কি উন্নয়ন হোৱা নাই প্ৰত্যেক ঘৰত অৰুণোদয় ৰাস্তা হৈছে অৰুণোদয় পাইছে PMAY ঘৰ পাইছে অৰুণোদয় ঘৰ পাইছে PMA ঘৰ পাইছে প্ৰত্যেক ঘৰত আপোনাৰ ৰাষ্ট্ৰলৈ লৈ গৈ আছে নৰেন্দ্ৰ মোদীয়ে 50 বছৰ থাকিলেও দৰিদ্ৰ ৰাষ্ট্ৰ বনাব যদি আপোনাক পইচা দিব সদায় চলাই থাকিব লাগে তেতিয়া আপোনাৰ কেনেকৈ উন্নত হ'ল যদি মানুহ এজনক আপুনি পইচা দি চলাই থাকিব লাগে আজি অসমৰ জনতাক যদি আপোনালোকে পইচা দি চলাই থাকে তেনেহ'লে এইটো দুখীয়া ৰাজ্য আপোনালোকে উন্নত ৰাজ্যৰ তালিকাত কেতিয়াও নিব নোৱাৰে এই কথাটো স্পষ্ট সকলো আমি অসমবাসীৰ ৰাইজক কৈছোঁ যদি অৰুণোদয় আৰু দুখীয়া চাউল যদি দি থাকিব লাগে মানুহক তেতিয়াহ'লে এইখন ৰাজ্য আমাৰ গাঁৱলৈ যোৱা ৰাস্তাটো কেনেকুৱা অৱস্থা হৈ আছিলে এতিয়া কিমান হৈ গ'ল আমাৰ ৰাস্তা উন্নত অকণমান দিব মই অকণমান AGP ইফালে পিছত মানুহ আছে অলপ বহি দিয়ক আপুনি অলপ বহি দিয়ক আপোনালোকৰ পৰা আৰু আপুনি ক'ব আপুনি অলপ কওক যে ইয়াত যিবোৰ কথা হৈছে চাউল দিয়াৰ কাৰণে ইয়াত বিৰোধিতা কৰা হৈছে অৰুণোদয় আঁচনি দিয়াৰ কাৰণে বিৰোধিতা কৰা হৈছে এইবোৰ আঁচনি এখন কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে প্ৰয়োজন নাই বুলি কৈছে কি কয় মই প্ৰথমতে NB চেনেলটোক মোৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ দিছোঁ মই এজন ডিমৰীয়াবাসী হিচাপে মই ইয়াৰ মানুহ মই এটা কথা ক'ব বিচাৰোঁ মই আচলতে যিটো কথা হৈছে সঁচা কথাটো আচলতে ক'ব লাগে সকলোৱে এইটো কাৰণে মই কথাটো কৈছোঁ শুই থকা মানুহক জগাব পৰা যায় যদি ভাওজুৰি থাকে তেখেতকতো পৰা নাযায় গতিকে বৰ্তমান চৰকাৰখনে যিখিনি উন্নতি কৰিছে গতিকে সেইটো তেখেতসকলক আঙুলিয়াই দেখুৱাইছে আমাৰ পিছফালে যিটো প্ৰেক্ষাগৃহ এই যিটো অংগনবাদী চেণ্টাৰ বা আমাৰ যিবিলাক ৰাস্তা পদূলি বা আমাৰ এইটো অঞ্চলত বহুত ল'ৰা ছোৱালীয়ে এইবাৰ চাকৰি পালে এই ডিমৰীয়াৰ পৰা মোৰো ছোৱালীজনীয়ে পাইছে আমি এটকাও দিয়া নাই গতিকে আমাৰ সেইবিলাকতো আমাৰ উন্নতি হৈছে গতিকে এইবিলাক কথা যদি তেখেতসকলে দেখি শুনি অস্বীকাৰ কৰে তেতিয়াহ'লে আৰু কি ক'ম শুই থকা মানুহক জগাব পৰা যায় ভাওজোৰা মানুহকতো পৰা নাযায় সেয়ে তেখেতসকলকৰ আচলতে মই সুমতি হোৱাৰ কাৰণে মই তেখেতসকলক বিচাৰোঁ
সৰল ভাষাত নৱভাৰতৰ কথা। আৰু মই আকৌ সংগঠনৰ ওচৰলৈ যে মই আপোনালোককো বহুত ক'ব দিছোঁ, মই সংগঠনৰ মই আহিম 1 মিনিট নহয় 2 মিনিট আহিম। মই আপোনাৰ মই জাষ্ট এটা কথা কওঁ, আমাৰ সন্মানীয় বয়োজ্যেষ্ঠ ব্যক্তিজনে ক'লে বহুত কথা, ধন্যবাদ জনাইছোঁ, আপুনি উন্নয়নৰ কথা কৈছে, কিন্তু আপুনি এইটো কথা কওক যে আপুনি যি আপোনাৰ অঞ্চলৰ বৃদ্ধ পেঞ্চন পাই আছে মানুহজনে মাহেকত মাত্ৰ পায় 250 টকা, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৈনিক 6 লাখ টকা হেলিকপ্টাৰত উৰুৱাই মুখ্যমন্ত্ৰীৰ পত্নীয়ে 10 কোটি টকা ৰাজসাহায্য পায়। আপুনি এই কথাবোৰ কওক, দৈনিক 6 লাখ টকা হেলিকপ্টাৰ আপোনালোকৰ মুখ্যমন্ত্ৰী পত্নীয়ে 10 কোটি টকা হেলিকপ্টাৰত উৰুৱাই, এই কথাবোৰ আপুনি কওক। নিশ্চয় এইটো উত্তৰৰ কাৰণে মই ইফালে আহিছোঁ। 1 মিনিট, মই এইটো উত্তৰৰ কাৰণে আহিব লাগিব না, মই এইটো উত্তৰৰ কাৰণে আহিম এখেতে ক'ব খুজিছিলে কিবা, মই আপোনাৰ ওচৰলৈ যাম, কওক। আপোনালোক সম্বোধন অলৰেডি কৰি গৈছে, দুখ লাগে, এটা কথাই দুখ লাগে, আজি গোটেই ভাৰতবৰ্ষখন বিজেপিয়ে বেয়া কাম কৰিলে হয় যদি আজি কংগ্ৰেছৰ পৰা খুটে বৈ নবলে হয়। আজি মহাৰাষ্ট্ৰৰ দৰে আপোনাৰ মধ্যপ্ৰদেশ মানে ৰাহুল গান্ধী, ৰাজীৱ গান্ধী, সঞ্জয় গান্ধী আৰু এজন ভাই বনাইছিল মানে ইন্দিৰা গান্ধীয়ে, আজি সেইজনে আহি বিজেপিত জইন কৰিছে। আৰু আমি কোনটো কুটা, আমি একো নহয়, কিন্তু কমল নাথে আজি বিজেপিত জইন কৰাৰ কাৰণে পুতেকক লৈ ঢাপলি মেলিছে। শুনক, কৈ আছোঁ শুনক, আজি শুনক, মই কৈ আছোঁ শুনক, এটা বস্তু, আজি মাইনৰিটি বিজেপিয়ে বেয়া পায় বুলি কয় মাইনৰিটিক, কিন্তু আমাৰ শুনক, মই কথা এটা কৈছোঁ, একদম মনৰ কথা দেই, মই ৰাজনীতিৰ কথা কোৱা নাই। গতিকে আমাৰ যিখিনি মাইনৰিটিক আজি দিছে, কংগ্ৰেছৰ দিনত এটা বস্তু পোৱা নাছিল। আজি আম আদমি পাৰ্টীয়ে যিটো কৰিছে, 3টাকে জেলত আছে, এৰিয়ে যাব, কেজৰিৱাল গৈ আছে। গতিকে আপোনালোকে বেছি হেৰি কৰিব নালাগে, বুজি পাইছে? গতিকে হিচাপত কথা ক'ব, হিচাপত কথা ক'লে ভাল লাগে। আহিম, বিজেপি কৈছে মই বিজেপিলৈ আহিম, মই আপুনি আপৰ পৰা নহয়, ৰাইজৰ দলৰ কোন আছিলে? ৰাইজৰ দলে কোৱা নাই, ৰাইজৰ দলে ক'ব। মোৰ বন্ধুবৰসকল আছে, কৈ আছে যে ডিমৰীয়া ডেভেলপমেণ্ট, কিন্তু আপোনালোকে হয়তো ইয়াত বহিছে সকলো, আমি এই ডিমৰীয়াৰে গোটেইখিনি পঞ্চায়ত ঘূৰি চাওক, ক'বলৈ দিয়ক, শুনি লওক কথাটো। পঞ্চায়তখিনি ঘূৰি এতিয়াও এনেকুৱা পঞ্চায়ত আছে য'ত এতিয়ালৈকে বৈদ্যুতিক লাইন পোৱা নাই। মই কৈ দিম, ইয়াৰ পিছত চাওক, মই প্ৰমাণ সহকাৰে দেখুৱাই দিব পাৰিম, মই প্ৰমাণ সহকাৰে দেখুৱাই দিব পাৰিম যে আপোনালোকৰ ঠিক ডেভেলপমেণ্ট আপুনি প্ৰমাণ দিয়ক, মই আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাই দিব পাৰিম ডেভেলপমেণ্ট যে হৈছে, ব্যক্তি বিশেষ হৈছে। এতিয়া চাওক, ৰাইজৰ হোৱা মই দেখুৱাই দিব পাৰিম। এতিয়া চাওক, আপোনালোকৰ আঞ্চলিক পঞ্চায়তত অন্তত এটা জিপিত মই দেখুৱাই দিওঁ, বাকী জিপি আপোনালোকে চাই ল'ব। আঞ্চলিক পঞ্চায়তত যিটো আপোনালোকে টকা যিটো উন্নয়নৰ কাৰণে যিটো টকা দিছিল, সেই টকা ক'ত খৰচ কৰিছে? এটা জীপ। এতিয়া চাওক, সোনকালে কওক। এতিয়া চাওক, আপোনালোকৰ এইটো কনষ্ট্ৰাক্ট যিটো আছে আপোনালোকৰ ডিকচাকত কৈছে 3,50,000
৭৫,০০০ টকা দিয়া, কিন্তু সেই ৩,৭৫,০০০ এতিয়া টকা কোনো কামেই হোৱা নাই। আপুনি কাৰেণ্ট নোহোৱা জিপি এটাৰ কথা কৈছে। এক মিনিট আপুনি কাৰেণ্ট য'ত বৈদ্যুতিক সংযোগ হোৱা নাই তেনে জিপি এটাৰ নাম কৈছিলে, কওক। টপাৰতলিত আছে, যাওক চাই, পাহাৰ চাইডত যাওক, এতিয়ালৈকে লাইন হোৱা নাই। বিজেপিৰ পৰা উত্তৰ বিচাৰিম, মই বিজেপিৰ পৰা উত্তৰ বিচাৰিম। আপুনি অলপ ৰৈ দিয়ক, মই ইফালে দল সংগঠন ৰৈছে পিছৰ ফালে, মই এওঁলোকৰ পৰা জানিব। আপুনি ক'ব খুজিছে, 1 মিনিট দিব, 1 মিনিট কওক। মই প্ৰথমতে ক'ম জয় শ্ৰীৰাম। গতিকে বৰ্তমান মোদীৰ শাসন, ৰাম মন্দিৰ হৈছে, ডেভেলপ হৈছে, সকলোখিনি চব ঠিকেই আছে। এতিয়া ডেভেলপৰ ক্ষেত্ৰত মই সঁচা কথা ক'ম, বেটিকুৰি অনুষ্ঠান ধৈৰ্য ধৰি শুনিব। মই হ'লোঁ কমাৰকুছি পঞ্চায়তৰ এইটো অঞ্চলৰে মই বাসিন্দা হা। এতিয়া ডেভেলপ বুলি কওঁতে একচুৱেলি মোৰ ঘৰৰ ৰাস্তাটো পঞ্চায়তৰ ফালৰ পৰা ব্লক হৈছে। আৰু এই ৰাস্তাটো একচুৱেলি ক'বলৈ গ'লে কংগ্ৰেছৰ দিনত ৰাস্তাটো হৈছিল, কিন্তু এতিয়া না চিধা কথা, কংগ্ৰেছৰ দিনত ৰাস্তাটো হৈছিল, এতিয়া ৰাস্তাটো বেয়া হৈ গৈছে। গতিকে বৰ্তমান আৰু মোদীৰ শাসনকালৰ ৰাস্তাটো এতিয়া ব্লক পাৰি আছে, সঁচা কথা কৈছোঁ। তাৰপিছত আপোনাৰ পানী যোগান আঁচনি, জল জীৱন আঁচনিখন এটা বৃহৎ এটা মানে মোদীজীৰ গেৰেণ্টিৰ এটা প্ৰতিশ্ৰুতি যে পানী যোগান আঁচনি 24 চনত কমপ্লিট হ'ব, চলি আছে। কিন্তু মোদীজীয়ে গেৰেণ্টি দিয়া কথাষাৰ 24 চনত আমি পানীটো খাব পাম না নাপাম, সেইটো এটা ডাঙৰ প্ৰশ্নবোধক। যদি আমি 24 চনত পানীটো খাব পাওঁ, তেতিয়াহ'লে মোদীজীয়ে যি কথা কয় গেৰেণ্টি দি কয়, কিন্তু চেলেঞ্জ 24 চনত যদি পানী খাব নাপাওঁ, শুনক, ভাৰতবৰ্ষৰ ক্ৰিকেট টীমটোৱে সদায় বিশ্বকাপত ফাইনেলত হাৰে, দুবাৰহে জিকিছে। কপিল দেৱৰ দিনত জিকিছে আৰু আমাৰ ধোনীৰ দিনত জিকিছে। গতিকে যদিহে পানী নাপাওঁ, পানী পালে তেতিয়াকে কম মানে নৰেন্দ্ৰ মোদী তৃতীয় মানে বিশ্বকাপ জিকাই দিলে। কিন্তু যদি পানী নাপাওঁ, তেতিয়াহ'লে বিশ্বকাপ ক্ৰিকেট হাৰা দলৰ অধিনায়ক বুলি ক'ম। আৰু শুনক এচি ক্ষেত্ৰত এই যে আমাৰ সমষ্টি যিটো এচি কথাটো এইবোৰ এচি কথাটো আমাৰ ট্ৰাইবেল ব্লকৰ বহুত সমস্যা আছে। আপোনাৰ ট্ৰাইবেল ব্লকৰ ভিতৰত আছে আপোনাৰ বড়ো, লালুং, কাৰ্বি, এইবোৰ আছে নহয় জানো কথাটো। গতিকে কাৰ্বিবিলাকৰ নিজা সমস্যা আছে। ৰজা মহাৰজা কিবি কথা আন্দোলন হৈছিল, গতিকে কাৰ্বি ব্লকৰ কিবা চুক্তি হৈছিল। গতিকে কাৰ্বিবিলাকে যিহেতু ট্ৰাইবেলে হয়, ট্ৰাইবেল চাৰ্টিফিকেট পায়, আপোনাৰ চব কিছু পায়, লেকিন ইলেকশ্যনটো খেলিবলৈ নাপায়। গতিকে ৰামৰ দিনত, আমাৰ যিটো নৰেন্দ্ৰ মোদীজীৰ দিনত ৰাম মন্দিৰ হৈছে, এই ৰামায়ণৰ দিনত ৰামৰ যিটো শাসন আহিছে। গতিকে আমি জনসাধাৰণে পানী পাব লাগে, নহ'লে জনসাধাৰণে কক পকাই মৰিব লাগিব। আৰু শুনক, গতিকে চব কিছু, গতিকে আমাৰ ট্ৰাইবেল আমি এইটো ট্ৰাইবেল কাৰ্বিবিলাকে আপোনাৰ ST মানে ৰাজনৈতিক অধিকাৰটো পাব লাগে। আৰু আমি ডিমুৰীয়া সমষ্টিটো আমি গ'লটো গ'লে কৈ লাভ নাই, কিন্তু অন্ততঃ কাৰ্বিখিনিয়ে যদি ST মৰ্যাদা পায়, ৰাজনৈতিক অধিকাৰটো যদি পায়, এনেও আমি ST হ'ম তাৰমানে কথাটো। নিশ্চয়, মই দাদা আপোনাৰ ওচৰলৈ গৈছিলোঁ এবাৰ, মই যাম, মই আৰু অলপমান মই আপোনাৰ ওচৰলৈ নাই মই এগৰাকী মহিলা দেখিছোঁ, মই তেওঁক সুধিব খুজিছোঁ। আকৌ মই আপোনাৰ ওচৰলৈ যাওঁ, আপুনি ওপৰত থিয় হৈ দিব যে মহিলাসকলৰ ক্ষেত্ৰত যিটো কথা কৈছে, কোন বাইদেউ হওক, স্থানীয় বিধায়ক ইয়াত উন্নয়নৰ তেওঁলোকে ব্যৱস্থা কৰিছে নে, আঁচনিবিলাক সমবিতৰণ কৰিছে নে ইয়াৰ পালি নেতাসকলে? পোনপ্ৰথমে মই আগন্তুক যিহেতু আমাৰ দাদাই কথাখিনি ক'লে, মই ধন্যবাদ দিছোঁ দাদা। আৰু আপোনাৰ যিটো কথা কৈছে, মই সেইটো কথা ক'ব খুজিছোঁ। তেখেতে কওঁতে মই কৈছোঁ যে আমাৰ কুইন বাইদেউক ধৰি থাকিব নালাগে। আমি পঞ্চায়ত প্ৰতিনিধি হিচাপে এজনী মহিলাই, পঞ্চায়ত প্ৰেচিডেণ্টে ডিমৰীয়াখনত কি কৰিছোঁ সেইটোও চাব লাগে, 1 নম্বৰতে কথা। কাৰণ বাইদেৱে থাকে ওপৰত, তেখেতসকলে গোটেই অঞ্চল বা গোটেই সমষ্টি চোৱাতকৈ আমি এজন পঞ্চায়ত প্ৰেচিডেণ্টে আমাৰ 15খন গাঁও, আমাৰ 20খন গাঁও আমি উন্নতি কৰিলোঁ নে নাই, সেইটো হিচাপ লাগে। যদি মই এতিয়াই দিম তেখেতসকলক মই ক'ব খুজিছোঁ, সেইটো কথা। আৰু মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত সেইটো চৰকাৰে জলজীৱন আঁচনি বাইদেউ, জলজীৱন আঁচনি মই বানপানী এৰিয়াৰ জেগাৰ ল'ৰা, মোৰ গাঁৱত পানী নাই। অসমবাৰৰ দিনত পানী পাইছিলোঁ আমি, কিন্তু বিজেপি আমি পানী নাপাওঁ। পানীৰ যিবিলাক প্ৰজেক্ট আছে গোটেই
বন্ধ পাইপ যাব এ নেকি বিজেপি সেইটো কথা আপোনালোকে সকলোৱে জানে জানি শুনি কিন্তু কথাটো বেকাৰ এনে কৈ থাকে ইয়াতে আপোনাৰ যদি তথ্য লাগে যাওক মোৰ গাঁও যুবই আপোনালোকে জানে কিন্তু জানি শুনি ইয়াতে হেনে ধৰণৰ কথা কৈ আছে যাৰ কাৰণে চৰকাৰে ইয়াৰ প্ৰস্তুতি চলাই আছে আপোনালোকে আঁচনি এদিন হলে পাবই আৰু সেইটো আমিয়ে কৰা কিন্তু আপোনালোকে কৰক যদি পঞ্চায়ত যদি ঘূৰা পাৰে মাটিৰ সমস্যা আজিলৈ কিয় ঘূৰা পাৰে 1 চনত তৌতি মাটি কিয় মাটিৰ সমস্যা আমাৰ চৰকাৰে বৰ্তমান কৰি আছে এতিয়া কৰি আছে কৰিছে নকৰিলে আপোনালোকে পট্টা কেনেকৈ পালে কিয় বন্ধ কৰিলে মই কৈছিলে নেকি সেইটো কওক মাটিৰ সমস্যাৰ কথা কৈছে কওক সকলোৱে অলপ শালীনতা বুজাই বক্তব্য ৰখাটো ভাল পোনপ্ৰথমে NB নিউজৰ পৰিয়ালবৰ্গলৈ মই ধন্যবাদ জনাইছোঁ ইয়াত উন্নয়নৰ কথা পাতিছে জল জীৱনৰ কথা পাতিছে পোনপ্ৰথমে মই জল জীৱনৰ যিটো JJM আঁচনি চলি আছে তাৰ মই প্ৰত্যুত্তৰটো দিব বিচাৰিছোঁ আজি নিৰ্বাচনী আগমুহূৰ্তত 2024 চনটো টাৰ্গেট ইয়াৰ হিচাপে দিয়া নাই যেতিয়া JJM আৰম্ভ হৈছিল সেইদিনাখনেই 2024 চনটো টাৰ্গেট দিছে অৰ্থাৎ যেতিয়াৰ পৰা আৰম্ভ কৰিছে তেতিয়াৰ পৰা 2024 চনত প্ৰতি ঘৰ হৰ ঘৰ নল প্ৰতি ঘৰত বিশুদ্ধ খোৱা পানী পাব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছে গতিকে 2024 চনত এইটো নিশ্চয় হ'ব বৰ্তমান এইটো কাম চলি আছে আৰু উন্নয়নৰ কথা কৈছে উন্নয়ন বুলি কওঁতে অকল মোৰ ঘৰৰ পদূলিমুখৰ ৰাস্তাটোৰ কথা চিন্তা কৰিলে নহ'ব সামগ্ৰিকভাৱে আমি উন্নয়নৰ কথা চিন্তা কৰিব লাগিব 5 লাখ টকা উন্নয়নৰ কথা ক'লে আমি চিন্তা কৰিলে নহ'ব 10 লাখ কথাৰ উন্নয়নৰ কথা চিন্তা কৰিলে নহ'ব আমি কোটি কোটি টকাৰ উন্নয়নৰ কথা চিন্তা কৰিব লাগিব সামগ্ৰিকভাৱে উন্নয়নৰ কথা আমি চিন্তা কৰিব লাগিব বৰ্তমান ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে উন্নয়নৰ ধাৰা যিটো গতিত আগবঢ়াইছে তেনেকৈ গৈ যদি আগবাঢ়ি থাকে কম দিনৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত 1 নম্বৰ স্থান পাবলৈ সক্ষম হ'ব বৰ্তমান ভাৰতবৰ্ষৰ উন্নয়নৰ ক্ষেত্ৰত 50 স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত ভাৰতবৰ্ষ উন্নয়নৰ ক্ষেত্ৰত 50 স্থান পৃথিৱীৰ ভিতৰত 50 স্থান চৰকাৰ চলাব পাৰিব আসন গ্ৰহণ কৰিবলৈ সক্ষম হৈছে আৰু মই আপোনালোক ক'ব বিচাৰিছোঁ বৰ্তমান দিনত ভাৰতবৰ্ষৰ যিটো উন্নয়নশীল গতি চলি আছে অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ চলি আছে যি উন্নয়নৰ গতি চলি আছে এই উন্নয়নৰ গতিৰ প্ৰতি আমি লক্ষ্য ৰাখি আজিৰ তাৰিখত প্ৰতিজন ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টি কৰাটো উচিত মই ইয়াত কি ৰহস্য লুকাই আছে নাজানো আজিৰ তাৰিখতো বিভিন্ন ৰাজনৈতিক দলে নিজৰ দলৰ এজন সদস্য হিচাপে কাম কৰি আছে তেখেতসকলে আজিৰ তাৰিখত লাভ পাব লাগিছিল ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ কথা চিন্তা কৰি আজিৰ তাৰিখত বিৰোধী দলত তেওঁলোকে নেতৃত্ব দি আছে আজিৰ তাৰিখত বিৰোধী দলৰ নেতৃত্ব দি আছে তেওঁলোকে লাভ পাব লাগিছিল আজিৰ তাৰিখত সকলোৱে প্ৰতিজন ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ এজন সদস্য হোৱাটো উচিত আৰু চাওক দিব অকণমান তেওঁক ৰখা দিলে হ'ল অকণ মই আহিম চাওক আৰু বহুত মানুহ আছে আপোনালোকৰ ওচৰলৈ মই সকলোৰে ওচৰলৈ আহিম মই আৰু দল সংগঠন পিছফালে যথেষ্টখিনি আছে আপুনি কিবা এটা ক'ব খুজিছিলে আপুনি কওক কি ক'ব খুজিছে হয় আমি NB নিউজলৈ আমি ডিমৰীয়া ৰাইজৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আমি MP হিচাপে কুইন ওজাক বাকী কথা ক'বলৈ নাযাওঁ MP হিচাপে ক'বলৈ যাওঁ MP হিচাপে যদি ক'বলৈ যাওঁ কুইন ওজাৰ ওপৰত যদি ক'বলৈ যোৱা যায় কুইন ওজাক আমি ডিমৰীয়া ৰাইজে চিনাকি নহয় প্ৰথম কথাটো হৈছে ডিমৰীয়া ৰাইজে চিনাকি নহয় কুইন ওজাক আমি চিনি পাওঁ আমি শুনা পাইছোঁ ডিমৰীয়াত সম্পত্তি গঢ়াৰ ক্ষেত্ৰত ব্যস্ততা MP এজনীয়ে ডিমৰীয়াৰ সম্পত্তি নিজৰ ব্যক্তিগত সম্পত্তি গঢ়াৰ ক্ষেত্ৰত ব্যস্ততা দেখা পাইছোঁ শুনা পাইছোঁ আৰু এই ক্ষেত্ৰত এইটো কথা ক'বলৈ যাওঁ ডিমৰীয়া এটা সমষ্টি গঠন কৰা হ'ল ডিমৰীয়া সমষ্টি SC ৰিজাৰ্ভেশ্যন যেতিয়া কৰা হ'ল তাৰ ক্ষেত্ৰত ডিমৰীয়া সমগ্ৰ ৰাইজে প্ৰতিবাদ জনালে ৰাজপথত প্ৰতিবাদ কৰিলে আমি আবেদন জনালোঁ MP হিচাপে আমি সন্মান কৰি আবেদন জনালোঁ লিখিত আকাৰে আবেদন জনালোঁ কিন্তু কোনো কাৰণতে MP হৈ তেখেতে কোনো সংসদৰ সদনত কোনোদিনে মাত মাতা দেখা নাপালোঁ গতিকে আমি তেখেতক আহি থকা দিনৰ MP যোগ্যতা নাই বুলি আমি স্বীকাৰোক্তি কৰিম আৰু দাবী জনাম আৰু এটা কথা কৰিম যিটো বিজেপি চৰকাৰে যিটো ব্যৱস্থা কৰি থকা বুলি কৈ আছে যে মিছন বসুন্ধৰা 1-2 মিছন বসুন্ধৰা 1টো গোটেই নথি পত্ৰ জব্দ কৰি দিলে বিজেপি চৰকাৰে সম্পূৰ্ণ নথি পত্ৰ জব্দ কৰি দিলে মিছন বসুন্ধৰা 1টো মিছন বসুন্ধৰা 2 এতিয়া বৰ্তমান যিটো পাতা দিয়া ব্যৱস্থা কৰি আছে হয় পাতা দিছে কিন্তু এনেকা ধৰণৰ ব্যৱস্থা কৰিছে যে প্ৰিমিয়াম 1 কথা বা 1.5 কথা মাটি যদি লাখ টকা দিবলগীয়া হয় আমাৰ দৰে ডিমৰীয়া যিসকল ব্যক্তি পূৰ্বপুৰৰ দিনৰ পৰা
যিসকল ব্যক্তি জনজাতি ৰাইজ বসবাস কৰি আছে। আপুনি কোনটো সংগঠনৰ পৰা আহিছে? মই ডিমৰীয়া জনজাতীয় সংগঠনৰ সমন্বয়ৰক্ষী মুখ্য আহ্বায়ক হিচাপে আছো। ডিমৰীয়া জনজাতি সংঘ নহয় জানো? ডিমৰীয়া জনজাতি সংঘই এই যে প্ৰিমিয়ামটো বেছি কৰিছে তাৰ কমাবৰ কাৰণে কেতিয়াবা দাবী জনাইছেনে? আমি সন্মান কৰোঁ সন্মানীয় মুখ্যমন্ত্ৰীদেৱক, আৰু সন্মান কৰা হিচাপে আমাৰ দায়িত্ব হৈছে যে আমি ৰাজপথৰ অকল আন্দোলন কৰাটো আমাৰ দায়িত্ব নহয়। ৰাজপথৰ আন্দোলন কৰি থাকিলে ৰাইজে সমাধান হ'ব বুলি আমি নাভাবোঁ। সেইকাৰণে আমি সন্মানীয় মুখ্যমন্ত্ৰীদেৱক লিখিত আকাৰে জনাইছোঁ যে ডিমৰীয়াত যিসকল ব্যক্তি মণ্ডল ছাৰ্ভে যিসকল ব্যক্তি কৰে মণ্ডল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত ভাষণ দিয়ে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভাষণ দিয়ে যে কোনো মণ্ডলে দালাল নচলে, কোনো মণ্ডলে কোনো ম্যাদী মাটিৰ ক্ষেত্ৰত ম্যাদী পট্টা দিয়াৰ ক্ষেত্ৰত কোনো মণ্ডলে কোনো মানে কি কয় দালালৰ যিটো ছিষ্টেম এই দালালৰ ছিষ্টেমটো সম্পূৰ্ণ বন্ধ কৰা হৈছে বুলি কৈছে। কিন্তু সোণাপুৰৰ ক্ষেত্ৰত আমি ৰুনুছ পেগু ডাঙৰীয়া বহুতবাৰে লিখিত আকাৰে দিছোঁ যে সোণাপুৰৰ যিসকল মণ্ডল আছে এইসকল মণ্ডলত দৰিদ্ৰ ব্যক্তিসকলৰ পৰা ছাৰ্ভেৰ নামত 10,000 15,000 লৈ থকা। আজি শুনক, আজি আপুনি মুখ্যমন্ত্ৰীক লৈ কিবা আহ্বান জনাব নেকি? আমি সন্মানীয় মুখ্যমন্ত্ৰীদেৱক বিগত সময়ছোৱাতো সন্মান কৰি আহিছোঁ, আহি থকা দিনতো সন্মান কৰিম যেতিয়ালৈকে তেখেতে সুব্যৱস্থা কৰে। আমি প্ৰিমিয়াম যিটো ব্যৱস্থা এই প্ৰিমিয়াম ব্যৱস্থাটো, আৰু এটা কথা কৈ দিওঁ, অসমৰ এটা সংবিধান আছে, ডিমৰীয়া বুলি নহয় সমগ্ৰ অসমতে ট্ৰাইবেলৰ কাৰণে এজন ব্যক্তিয়ে 50 বিঘা ম্যাদী পট্টাৰ কাৰণে আবেদন কৰিব পাৰে। কিন্তু ডিমৰীয়াত যিটো ব্যৱস্থা দেখিছোঁ আমি এই ক্ষেত্ৰত আমি আবেদন দিছিলোঁ যে ডিমৰীয়াত যিটো ব্যৱস্থা চলিছে এজন ব্যক্তিক যিটো 50 বিঘা ম্যাদী পট্টা দিব লাগে এই কথা 150টা ব্যৱস্থা কৰি আছে। এই ক্ষেত্ৰত আমি বহুতবাৰ সকীয়াই দিলোঁ, অসম চৰকাৰক বহুতবাৰ অনুৰোধ জনালোঁ। মেট্ৰ' হ'বলৈ গৈ আছে, কাৰণ ডিমৰীয়া এখন মেট্ৰ' হ'বলৈ গৈ আছে। ডিমৰীয়া এখনৰ মাটিখিনিক যদি আমাৰ ৰাইজক দিয়া হয়, ডিমৰীয়াৰ মাটিখিনি যদি আমাৰ ডিমৰীয়াবাসীক দিয়া হয়, তেখেতসকলেতো কালি ৰজা মহাৰজা হ'ব। মহাৰজা হ'লে তেখেতসকলৰ পকেটটো গপচ হ'ব, তেতিয়াহ'লে তেখেতসকলে মাটি বাৰী ক'ত পাব? গতিকে তেখেতসকলৰ সুবিধাৰ কাৰণে এই মাটিখিনি সংৰক্ষিত কৰি ৰাখিছে, আমি সেইটো বুলি ভাবিছোঁ। আৰু এটা কথা কওঁ, মিছন বসুন্ধৰা ডিমৰীয়াত ফেনৰ ফুটুকা, একেবাৰে এইটো ডাঙৰ বাৰিষাৰ ফেনৰ ফুটুকা। এইকাৰণে ফেনৰ ফুটুকা, আমাৰ বেছি সংখ্যক মাটি এতিয়ালৈকে কেডেষ্ট্ৰেল নহয়, জৰীপ নহয়। আপোনালোকে যদি ডিমৰীয়াত আছে, আপোনালোকে জানিব ডিমৰীয়াৰ বেছিভাগ জনজাতি লোকসকলে বসবাস কৰা গাঁও অকল যিখিনি গাঁও সেইখিনি জৰীপ হয়নে নহয়? বেছিভাগ জনজাতি মানুহে বসবাস কৰা গাঁও জৰীপ হৈছে নে নাই আপোনালোকে হয়তো নাজানিব। গতিকে এই জৰীপ নোহোৱা মাটি, শুনিব লাগিব, জৰীপ নোহোৱা মাটিত আপোনালোকে টেষ্ট মেপ নোহোৱা মাটিত আপোনালোকে কেনেকৈ পট্টা দিব, সেইটো লাগে। আপোনালোকে জৰীপ নকৰাকৈ কেনেকৈ পট্টা দিব? আৰু কি আমাৰ ডিমৰীয়াবাসী যিখিনি জনজাতি মানুহ, আপুনিও জনজাতি মানুহ, মই এজন জনজাতি মানুহ, মই পোৱা নাই, আপোনালোকে কেনেকৈ পালে? নিশ্চয় আপোনালোকে বিজেপিৰ পদুম ফুলৰ টুপি পিন্ধিছে, ধুনীয়াকৈ এখন গামোচা আছে, গতিকে আপোনালোকে হয়তো পাইছে, সেইকাৰণে আপোনালোকে যথেষ্ট পোৱা বুলি কৈছে। আমি পোৱা নাই। অনুৰোধ কৰিছোঁ আমি টুপি পিন্ধিব পৰা নাই হয়, কিন্তু আপোনালোকৰে আমি ভাই বন্ধু। শুনক, আপোনালোকৰে আমি ভাই বন্ধু, গতিকে আমি পাম নে নাই? গতিকে আমি পাম নে নাপাম? আমিও কিন্তু আমি আপোনালোকৰে ভাই হয়, গতিকে আপোনালোকে পট্টা ল'লে আপোনালোকৰ ভাই হিচাপে আমি কিয় নাপাওঁ? আমাক কিয় নিদিলে? জৰীপ কিয় নকৰিলে? সেইটোও লাগে আমাক। এইটো আশ্চৰ্যজনক কথা যে ট্ৰাইবেল সংঘৰ তৰফৰ পৰা যিটো আমাক ব্লেম দি আছে চৰকাৰক যে কোনো ধৰণৰ জৰীপ হোৱা নাই বা হেৰি হোৱা নাই। আপোনালোক ইতিমধ্যে জৰীপৰ ব্যৱস্থা হৈ আছে, চলি আছে, আৰু জৰীপ হৈ আছে, আৰু বসুন্ধৰা কাম চলি আছে, তাত কোনো ধৰণৰ টকা পইচা নিদিয়াকৈ কাম কাজ কৰি আছে। আৰু কোনোবা যদি টকা পইচা লৈছে বা চাকৰি বিচাৰিছে তেতিয়াহ'লে এইটো চৰকাৰী বিষয়ৰ এটা কথা হৈছে 2024 নিৰ্বাচন আহি আছে, গুৱাহাটীত কি হ'ব? NDA চৰকাৰ ফাইনেল, গুৱাহাটীত NDA। NB নিউজ, সহজ সৰল ভাষাত
নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। মই আপোনালোকৰ ওচৰলৈ গৈ আছোঁ। মই আপৰ পৰা ক'ব খুজিছিলে নিশ্চয় আপোনাৰ আৰু এজন প্ৰতিনিধিয়ে ক'ব খুজিছে, কোৱাই নাই 2024 কি হ'ব কওক। যিটো আমাৰ আপৰ ইয়াতে ভৱেন চৌধুৰী ডাঙৰীয়া জিকিব। আমাৰ ইয়াতে লোকসভা চিটটো গুৱাহাটীৰে হ'ব। ঠিক আছে, মই এতিয়া লগতে কৈ দিওঁ, আমাৰ এই ডাঙৰীয়াই কৈছিলে মই কৈ আছোঁ, উপৰোক্ত বক্তাজনে যি কৈছে ভৱেন চৌধুৰী হ'ব। আমাৰ লোকসভা চিটটো বহুত দিন বিজেপি থাকিলে, আজিও পিছ পৰি আছে। লোকসভা বহুত বছৰ ধৰি বিজেপিৰ আছিলে, কংগ্ৰেছৰ নাছিলে, কিন্তু আজিও আমি এইবিলাক কাম হোৱা নাই শুনিয়ে আছো। কংগ্ৰেছ কেতিয়াও নাছিলে লোকসভাত সদায়। আগতে বিজয়া চক্ৰৱৰ্তী আছিলে, এতিয়া কুইন ওজা আছে, ৰজা মহাৰজা ৰাণী সদায় ৰাইজৰ মাজত যায়। আমাৰ কুইনজনী সদায় লুকাই থাকে, কুইন লুকাইয়ে থাকে, কুইন ওজা ওলাই যাব লাগে। মই অকণমান ক'ব খুজিছোঁ, দুটামান কথা ক'ব খুজিছোঁ। উপৰোক্ত বক্তা কেইজনে তেখেতৰ মই কাউণ্টাৰ দিব খোজা নাই। আপৰ এগৰাকী ব্যক্তিয়ে কৈছে যে পঞ্চায়তৰ কিছু কামৰ খেলি মেলি হোৱাৰ তেওঁ কাগজ লৈ পেলাইছে। কি কাগজ লৈছে তেখেতে জানিব। তেওঁ যি আমাৰ যি হেৰিৰ কথা কৈছে, আমাৰ খৰি কটাৰ কামৰ কথা কৈছে, তেওঁ তথ্যভিত্তিক একো কথা নাজানাকেই কথাখিনি কৈছে। এই কামখিনি বা এই গোটেই কথাবিলাকত আমিবোৰ নিজে জড়িত আছোঁ। পঞ্চায়তৰ সভাপতি কংগ্ৰেছৰ হ'লেও তেখেত জড়িত, আৰু আমাৰ পঞ্চায়ত কাম ধৰাৰ পিছত সেই কাম কোনো ধৰণৰ আৰু 2 নম্বৰ কথা কৈ আছো, আমাৰ হোৱা নাই কাৰণে আমি মাটিখিনি পাম নে নাপাম? 2 নম্বৰ পোনপটীয়া প্ৰশ্ন, মাটিখিনি আমি পাম নে নাপাম? আমি এপ্লাই কৰিব পাৰিম নে নোৱাৰিম? যদি আমাৰ ননকে মাটি কেনেধৰণে আমি এপ্লাই কৰিব পাৰিম সেইটো আমাক ক'ব লাগে। আচ্ছা, আৰু ৰাইজক ক'ব লাগে যে আপোনাক এটা কথা কৈছো যে জৰীপ হোৱা নাই শব্দটো বাৰে বাৰে ক'ব খুজিছে। ৰ'ব 1 মিনিট, মই তেখেতে মোৰ কথাখিনি শুনক। জৰীপ হোৱা নাই বুলি কৈ যিটো কথা কৈছে, আজি বৰকুচিত আজি এমাহৰ আগলৈকে জৰীপৰ কাৰ্যক্ৰম চলি আছে। এতিয়াও তেখেতসকলে গ'লে জৰীপৰ কথাখিনি মই গৈ আছোঁ। মই আপোনালোকৰ পৰা এটা কথা জানিব খোজোঁ যে আপুনি অলপ থিয় হৈ দিলে মই ভাল পাম, যে যিটো নিৰ্বাচন হ'ব 2024 আপোনালোকৰ মিত্ৰ দল জয়ী হ'ব বুলি অগপৰ পৰা দাবী কৰা হৈছে। আপোনালোকে কি ভাবে? ইয়াত যথেষ্ট অভিযোগ উঠিছে, আপোনালোকৰ সাংসদ অকমান্য বুলি কোৱা হৈছে, স্থানীয় বিধায়কৰ যথেষ্ট কাম নকৰাৰ অভিযোগ উঠিছে। কি দেখিছে আপুনি? বিশেষকৈ এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ মজিয়াৰ পৰা। ইয়াতে আমি দেখা পাইছোঁ আপৰ ইয়াতে সৰহ সংখ্যক আমি মানুহ উপস্থিত হোৱা দেখা পাইছোঁ। তেওঁলোকে কৈছে 2024 চনত তেওঁলোকৰ প্ৰাৰ্থী ইয়াৰ পৰা বিজয়ী হ'ব। হাঁহি উঠা কথা, এনেকৈ হাঁহি উঠিছে তাৰমানে কথাটো শুনি পেলাই। তাৰমানে এটা দলৰ কোনো ভেটি আজিলৈকে গঢ়িব পৰা নাই। অসমত এটা ভেটি গঢ়িব পৰা নাই। আজি তেওঁলোকে আহি পেলাই এটা বিৰোধীৰ ভূমিকা পালন কৰা আমি এটা দেখা পাই আছো। এটলিষ্ট আপোনালোকে যদি বিৰোধী হ'বলৈ যদি মন আছে, আপোনালোকে অন্তত 10জন বিধায়ক আৰু আপোনালোকে 5জন MP বনাই দেখক। তাৰ পাছত আপোনালোকে এই মজিয়াত আহি পেলাই আপোনালোকে ইয়াতে
তৰ্কযুদ্ধ কৰিব নহ'লে আপোনালোকে এনে আহি অযথা আপোনালোকে সময় নষ্ট কৰিবলৈ আপোনালোকে নষ্ট কৰিবলৈ আপুনি চেষ্টা নকৰিব কিয়নো আপুনি চাওক আপুনি এতিয়া বিৰোধী আমাৰ যিটো আপোনাৰ 70 বছৰ ৰাজত্ব কৰা কংগ্ৰেছৰ ভেটি আপোনালোকে দেখাই পাইছে একেবাৰে তাৰমানে গৰাখহনীয়া নিচিনা হৈ গৈছে আপোনালোকে দেখাই পাইছে আৰু আপোনালোকে এতিয়া কাঠফুলাৰ নিচিনা ফুলি এতিয়া আপোনালোকে ইয়াতে আহি পেলাই বিৰোধীৰ নিচিনা এটা কথা ক'বলৈ আপুনি আহিছে আমি এটা মই এটা কথা ক'ব বিচাৰিছো তেওঁ কৈছে 10 জন বিধায়ক আৰু 5 জন সাংসদ জিকাই কথা কওক প্ৰবল প্ৰত্যাহ্বানেৰে কৈছো এজনো বিধায়ক আৰু এজনো সাংসদ নাথাকোতে আপোনালোকৰ বুকু কপাই দিছো যদি 10 জন বিধায়ক আৰু 5 জন সাংসদ জিকিবলৈ হয় আপোনালোকে ভাৰতৰ বুকুৰ পৰা আপোনালোকে হেৰাই যাব লাগিব সেই কথাটো আপোনালোকে স্পষ্ট হওক অসমত এজনো বিধায়ক নাথাকোতে আপোনালোকৰ বুকু কপি আছে DMDৰ মেম্বাৰ মানে আমাৰ বহুত লাভ লাগিছে আজি গুৱাহাটীৰ পৰা যিজনক তেওঁলোকে সাংসদ হিচাপে নিৰ্বাচন কৰিব খুজিছে সেইজন হৈছে নিমাতী কন্যা আৰু কাঠৰ মুঢ়া আজি ভাৰতবৰ্ষৰ জনসাধাৰণ চিলিণ্ডাৰৰ পিছত থাকিব নালাগে আমি চন্দ্ৰযান পঠিয়াইলো চাউথপুলত চন্দ্ৰযান পঠিয়ালে আপুনি লোকসভালৈ পঠিয়াই তেতিয়া আমাৰ লজ্জাজনক কথা একোৱে হ'ব নোৱাৰে এটা নিমাতী কন্যাক যিজনে একোৱে নকয় মুঠতে নিমাতী কন্যাৰ ভাও দিয়া সাংসদ কুইনুজাৰ নিচিনা কোনো প্ৰতিনিধিক আমি সমৰ্থন নকৰোঁ সেই কথা পঞ্চায়ত কৰি দিয়া আৰু মই আজি শুনক আজি যিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে মই সকলোকে ধন্যবাদ জনালোঁ আৰু ধন্যবাদ জনাই মই কুমাৰজিৎ শৰ্মা এই মুহূৰ্তত বিদায় ল'লোঁ চাই থাকিব NB নিউজ।